নমস্কাৰ তো জিঅ'গ্ৰাফিৰ সেকেন্ডটো ভিডিঅ'লৈ মই আৰম্ভ কৰিছোঁ সেকেন্ডটো ভিডিঅ' তো এইটো ভিডিঅ'ত আমি অলপ আৰ্থৰ বেসিক্স পঢ়িম আৰু কিছুমান কনসেপ্ট শেয়াৰ কৰিম যিবোৰ আমি দেখো সিভিল সাৰ্ভিসৰ প্ৰিলিমছত আহি আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন এইটো টপিকৰ পৰা ঠিক তেনেদৰে মেইনছৰ তেনেকুৱা কোৱেশ্চন দেখা নাযায় তো আমি আৰম্ভ কৰোঁ কনসেপচুৱেল ক্লিয়াৰিটিৰ কাৰণে তো আমি লাষ্ট ক্লাছত পঢ়িলোঁ যে আমাৰ ইউনিভাৰ্সখন ষ্টাৰ্ট হৈছিল এটা বিগ বেং দি আমি চাওঁ যে আমাৰ পৃথিৱীখন কেনেকৈ আহিল আমাৰ সোলাৰ সিস্টেমটো ফৰ্ম হ'ল কেনেকৈ হ'ল তো তাৰ অলপ প্ৰচেছটো চাওঁ অৱশ্যে এইবোৰ টপিকৰ পৰা তেনেকুৱা কোৱেশ্চন অহা নাযায় কিন্তু আমি অলপ বুজি থোৱাটো উচিত জাষ্ট এটা ফ্লো চাৰ্ট এটা মই বনাইছোঁ ইয়াতে বেছি সময় নষ্ট কৰি লাভ নাই সো আমাৰ সোলাৰ সিস্টেমটোৰ অৰিজিনটোত এটা থিওৰি ওয়াইডলি একসেপ্টেড নেবুলাৰ হাইপোথেসিস থিওৰি এই থিওৰিটো কি কয় যে 4.6 বিলিয়ন ইয়াৰ্ছ এগো আজিৰ পৰা তেতিয়া এটা হিউজ ক্লাউড অফ গেছ এণ্ড ডাষ্ট আছিল এনেকা ক্লাউড অফ গেছ এণ্ড ডাষ্ট আছিল সেইটো লাহে লাহে কি হ'ল কলাপছ হ'ল নেবুলাটোৰ কাৰণ কি গ্ৰেভিটিয়ে পুল কৰিলে গেছ আৰু ডাষ্টবোৰক একেলগে আৰু এটা ৰোটেশনেল ডিস্কৰ নিচিনা আৰম্ভ হোৱা ষ্টাৰ্ট কৰিলে তাৰ পিছত আমাৰ সানটো ফৰ্ম হ'ল সো প্লেনেটৰ আগত আমাৰ সানটো ফৰ্ম হৈছিল আৰু মোস্টলি মাছ সেন্টাৰ গুটেখিনি যিখিনি মাছ আছিল তাৰ সেন্টাৰত কনসেন্ট্ৰেট হ'ল এণ্ড ইট বিকেম দ্য সান তো আমি পঢ়িছিলোঁ লাষ্ট ক্লাছতো যে সানত অলমোষ্ট মোৰ দেন 90% অফ দ্য মাছ কনসেন্ট্ৰেট আছে দেন প্লেনেটবোৰ ফৰ্মেশ্যন হয় যিবোৰ ৰিমেইনিং মেটেৰিয়েল আছিল বাকী মেটেৰিয়েলবোৰ আছিল সেইবোৰ লাহে লাহে কোলিজ কৰা আৰম্ভ কৰিলে এণ্ড স্মল পাৰ্টিকলছ ফৰ্ম কৰিলে সেইবোৰ আকৌ ষ্টিক হৈ লাহেকৈ প্লেনেট চিমেলছ বুলি ফৰ্ম কৰা আৰম্ভ কৰিলে তাৰপিছত এটা প্ৰচেছ এক্ৰিশ্যন প্লেনেট চিমেলছবোৰ কম্বাইন হ'ল এইবোৰো আকৌ কম্বাইন হৈ গ'ল কম্বাইন হৈ কিনে প্ৰটোপ্লেনেটছ বনিলে এণ্ড ঠিক তেনেদৰে এটা আমাৰ আৰ্থখনৰো ফৰ্মেশ্যন হ'ল তো দিছ ইজ চিম্পল এটা কনচেপ্ট ইয়াত বহুত মাথা মাৰি থাকি লাভ নাই জাষ্ট এটা অভাৰভিউ বাছ থিওৰিটো নেবুলাৰ হাইপোথেচিছ ঠিক না আমাৰ ইনিচিয়েলি যেতিয়া আৰ্থখন ফৰ্ম হৈছিল আৰ্লি আৰ্থ কণ্ডিশ্যনটো আমি অলপ চাওঁ খুবেই গৰম আছিল জ্বালামুখী ওলাই থাকে আৰ্থত পুৰা হেভি লাইটনিং থাণ্ডাৰষ্টৰ্ম এইবোৰ হৈছিল অক্সিজেন নাছিল এইটো মন কৰিব অক্সিজেন নাছিল তো এনেকুৱা কুৱেশ্যনত ফচাব পাৰে যে কেইটামান কেমিকেল দি দিলে কম্পাউণ্ড দি দিলে তো তাত অক্সিজেন হ'ব নোৱাৰে তো ইনিচিয়েল এটমস্ফিয়াৰত আমাৰ কি আছিল যদি আমি চাওঁ মিথেন অ্যামোনিয়া হাইড্ৰোজেন এণ্ড ৱাটাৰ ভেপাৰ ঠিক দেন লাইটনিং ফ্ৰিকুৱেণ্ট লাইটনিং এণ্ড ভলকেনিক ইৰাপশ্যন মই কৈছোঁ খুব লাইটনিং হৈছিল বিজুলী মাৰিছিল আৰু ভলকেনিক ইৰাপশ্যন হৈছিল কাৰণ কি গৰম আছিল তো আনষ্টেবল আছিল তো যি ভিতৰত আছিল তো সেটেল হ'বৰ কাৰণে সিহঁতে চব উলিয়াই দিছিল ভলকেনিক ইৰাপশ্যন হৈছিল সেইকাৰণে দেন কেমিকেল ইভলিউশ্যন হ'ল তো যিটো এনাৰ্জি আছিল লাইটনিঙৰ লগত জড়িত সেই এনাৰ্জিটো ট্ৰিগাৰ কৰিলে কিছুমান ৰিয়েকশ্যন তাৰ ফলত সিম্পল অৰ্গেনিক কম্পাউণ্ডছ কিছুমান অৰ্গেনিক মলিকুলছ কিছুমান ফৰ্ম হ'ল আৰু যিহেতু বৰষুণ পৰি আছিল তাত পানীৰ সৃষ্টি হ'ল অ'চিয়ান বনিছিল আৰু তাত অৰ্গেনিক কম্পাউণ্ডছ কিছুমান ফৰ্ম হোৱা আৰম্ভ কৰিলে যাক প্ৰিমৰ্ডিয়েল চুপ বুলি কোৱা হয় প্ৰিমৰ্ডিয়েল চুপ ঠিক তো প্ৰিমৰ্ডিয়েল চুপ ইজ ৰিলেটেড টু আৰ্লি ষ্টেজ অফ আৰ্থ দেন লাহে লাহে অৰ্গেনিক কম্পাউণ্ডছবোৰ সিম্পল মলিকুল যি ফৰ্ম হৈছিল সিহঁতে কম্বাইন কৰি কিনে কমপ্লেক্স মলিকুলছবোৰ বনালে প্ৰটিনছ নিউক্লিক এচিড এণ্ড ঠিক তেনেদৰে প্ৰথম লাইফ যদি আমি চাওঁ অ'চিয়ানত ডেভেলপ হ'ল অ'চিয়ানতে প্ৰথম লাইফ ডেভেলপ হৈছিল ফাৰ্ষ্ট অৰ্গেনিজম ছিংগল চেল যাৰ এটা কোষ আছিল ছিংগল চেল আৰু এনাৰবিক ৰেছপিৰেশ্যন কৰিছিল তেওঁলোকে অক্সিজেন ব্যৱহাৰ কৰা নাছিল দেন লাহে লাহে ইভলিউশ্যন হ'ল তাৰ পৰা এণ্ড গ্ৰেজুৱেলি আমি দেখিলোঁ ফটোচিন্থেচিছ আৰম্ভ হ'ল ফটোচিন্থেচিছ হোৱাৰ লগে লগে অক্সিজেন ৰিলিজ হ'ল এণ্ড কমপ্লেক্স লাইফবোৰ ফৰ্ম হ'ল তাৰ পৰা ছিংগল চেলৰ পৰা আমাৰ কমপ্লেক্স অৰ্গেনিজমবোৰ ফৰ্ম হোৱা আৰম্ভ কৰিলে আৰু আজি আজি আমি এইটো স্থিতিত পালোঁগৈ তো চিম্পল এইটোত বেছি মাথা মাৰি থাকিব লাভ নাই জাষ্ট বেছিক এটা আণ্ডাৰষ্টেণ্ডিং মই দি দিছোঁ কেনেকুৱা আৰ্থখন আমাৰ ইভল্ভ হৈছিল ঠিক আছে তো এতিয়া আমি অলপ আৰ্থৰ বেছিকত যদি যাওঁ আমি কিছুমান ফেক্টছ যদি চাওঁ আমি জানো অনলি ন'ন প্লেনেট হয়
উইথ এন এক্সিষ্টেঞ্চ অফ লাইফ আৰু থাকিব পাৰে এতিয়ালৈকে ধৰক আমি বিচাৰি পোৱা নাই নন প্লেনেট আৰ্থ হয় ব্লু প্লেনেট বুলি কোৱা হয় কিয় কাৰণ কি 2/3 অফ ইট ছাৰ্ফেচ পানী দি বাহিৰৰ পৰা যদি আমি চাওঁ আমি দেখোঁ গোটেই পানী পানী টাইপে দেখোঁ বিকজ ৱাটাৰ ইজ 71% এপ্ৰক্সিমেটলি এণ্ড লেণ্ড ইজ 29%. থাৰ্ড এটা কনচেপ্ট যে আৰ্থখন পাৰফেক্ট চাৰ্কেল নহয় যে আৰ্থখন পাৰফেক্ট চাৰ্কেল নহয় পাৰফেক্ট তাৰ শ্বেপটো অবলেট স্পেৰইড বুলি কোৱা হয় কেতিয়াবা তাৰ শ্বেপটো জিঅইড বুলি কোৱা হয় জিঅইড মিনছ আৰ্থ লাইক শ্বেপ আৰু এটা টাৰ্ম আছে জিঅ'ডেচি বুলি জিঅ'ডেচি শব্দটো হ'ল যে চায়েন্স ডেট ষ্টাডি দ্য শ্বেপ এণ্ড চাইজ অফ আৰ্থ তো জিঅ'ডেচি ইজ ৰিলেটেড টু চায়েন্স এটা চায়েন্স হয় যোনে শ্বেপ এণ্ড চাইজটো পৃথিৱীৰ পঢ়ে ঠিক আছে তো আমি যদি চাওঁ আমি দেখিছোঁ এইখন পৃথিৱীখন দেখিছে পূৰা পানী পানী দেখা যায় অলমষ্ট চব ৱাটাৰী 71% যদি পানীয়ে থাকে ঠিক তো এইটো চাওক ইকুৱেটৰৰ পিনে অলপ বেছি মোটা প'লত অলপ ফ্লেটেন হয় ঠিক আছে প'লৰ পিনে অলপ ফ্লেটেন হয় তো আমি কেতিয়াবা যেতিয়া চাওঁ ইফালে ৰেডিয়াছটো কম হয় এফালে ৰেডিয়াছটো বেছি দেখিছে তো গতিকে ইয়াতে যদি মানুহ এটাৰ গ্ৰেভিটিটো বেছি ফিল কৰিব কাৰণ কি ৰেডিয়াছটো কম আমি জানো G/m/r². তো ৰেডিয়াছটো য'ত কমি যাব তাত ফ'ৰ্চটো বাঢ়ি যাব ইয়াত ৰেডিয়াছটো আৰ ডেছটো বেছি ডাঙৰ আৰতকৈ ঠিক বেছিক কনচেপ্ট ঠিক তো নাও আৰ্থে দুটা বস্তু কৰি আছে ৰোটেশ্যন কৰি আছে আৰু ৰিভলিউশ্যন কৰি আছে সূৰ্যটোৰ কাষত সূৰ্যটোৰ চাৰিওফালে আৰু ৰোটেশ্যনটো আৰ্থৰ কেনেকুৱা ৱেষ্টৰ পৰা ইষ্ট মানে আমি যদি এনেকৈ ড্ৰ কৰোঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ ৱেষ্টৰ পৰা ইষ্টলৈ ঘূৰি আছে এইটো ডাইৰেকশ্যনত আৰ্থটো ঘূৰি আছে আৰু আৰ্থৰ এক্সিছটো হ'ল 23.45 ডিগ্ৰী টিল্ট আছে 23.45 ডিগ্ৰী টিল্ট মই দেখাই আছোঁ কি এনেকুৱা আৰু ৰিভলিউশ্যনটো যদি চাওঁ আমি ৰিভলিউশ্যন ইজ লাইক এইটো চানটো আছে আৰ্থটোৱে এটা ৰাউণ্ড কিমানত কমপ্লিট কৰি আছে ইয়াৰ পৰা মই যদি আৰম্ভ কৰোঁ এটা ৰাউণ্ড কিমানত কমপ্লিট কৰি আছে ডেট ইজ 1 ৰিভলিউশ্যন তো তাৰ কাৰণে লাগে আমাৰ 365 ডেজ 6 আৱাৰ্ছ 9 মিনিট এণ্ড 9.5 ছেকেণ্ড এইখিনিক যদি মই গোটেইখিনি ডেজত কনভাৰ্ট কৰি দিওঁ এপ্ৰক্সিমেটলি 365.25 ডেজ আহি যায় আমি জানো 365 ডেজ থাকে আমাৰ মানে এটা বছৰ লাগি যায় ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ আমি জানো সেইকাৰণে এক বছৰে হয় ইয়াৰ পৰা ঘূৰি 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 ইয়ালৈ আহি যাওঁ আমাৰ হেপী বাৰ্থডে আকৌ এটা আহি যায় ঠিক আছে আমাৰ যেতিয়া ইয়াৰ পৰা ঘূৰোঁ মানে উই শুড কংগ্ৰেচুলেট আৱাৰ চেল্ফ ফৰ 1 ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান না 0.25 ডেজটোতো থাকি গ'ল এই 0.25 ডেজটো কি হৈ যায় 4 বছৰত 0.25 এটা বছৰত 0.25 দ্বিতীয় বছৰত 0.25 তৃতীয় বছৰত 0.25 তাৰপিছত 0.25 চাৰিটা বছৰ তো গোটেইখিনি মিলি কিনে কিমান হৈ যায় 1 ডে 4 বছৰৰ পিছত এটা নতুন ডে আমি এক্সট্ৰা পাওঁ সেইকাৰণে 4 বছৰৰ পিছত আমাৰ লিপ ইয়াৰ আহে আৰু য'ত 366 ডেজ থাকে লিপ ইয়াৰত আৰু এটা এক্সট্ৰা ডে আমি ফেব্ৰুৱাৰী মান্থটোত এড কৰি দিওঁ 29 দিন হৈ যায় দিজ আৰ চিম্পল কনচেপ্ট বেছিক ঠিক আছে না আৰ্থৰ আমাৰ জানো 7খন কণ্টিনেণ্ট আছে চবতকৈ ডাঙৰ মই ডিক্ৰিজিং অৰ্ডাৰ অফ চাইজ দিছোঁ এছিয়া চবতকৈ ডাঙৰ ঠিক আছে মনত ৰাখিবলৈ সহজ এছিয়াত আমি থাকোঁ ইণ্ডিয়া আমি চবতকৈ ডাঙৰ এনেকৈ ভাবি লওঁ আমাৰ নিচিনা ডাঙৰ ডাঙৰ মানুহ আছে এছিয়ান ইণ্ডিয়া আছে চাইনা আছে ঠিক ডাঙৰ ডাঙৰ দিগ্গজ মানুহ আছে ইয়াত তো এছিয়া ইজ ডাঙৰ দেন আফ্ৰিকা আহি যায় মনত ৰাখিব ঠিক দেন নৰ্থ আমেৰিকা দেন চাউথ আমেৰিকা এনটো এছতকৈ আগত আহে চ' নৰ্থ আমেৰিকাক আগত ৰাখিব তেনেকুৱা ধৰণৰ অলপ মনত ৰখা টেকনিকবোৰ কৰিব নহ'লে বস্তু কিছুমান পাহৰি যোৱা যায় দেন এণ্টাৰ্কটিকা ইউৰোপ আৰু অষ্ট্ৰেলিয়া চবতকৈ সৰু সেইটো মনত ৰাখিলেই হ'ল আৰু ইউৰোপ লাষ্ট ছেকেণ্ড এই দুটা মনত ৰাখিলে হৈ গ'ল গোটেইখিনি যদি মনত নাৰাখোঁ দেন 5খন আমাৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চিয়ান দেন এটলাণ্টিক অ'চিয়ান ইণ্ডিয়ান অ'চিয়ান চাউদাৰ্ণ অ'চিয়ান আৰু আৰ্কটিক অ'চিয়ান এইটো মনত ৰাখিবৰ কাৰণে পইচা মনত ৰাখিলে হ'ল আমি পইচাটো পানীত পৰি গৈছিল মোৰ পইচা পানীত পৰি যোৱা বুলি যে কওঁ পানী মানে অ'চিয়ান আহি গ'ল এণ্ড পেচাত পেচিফিক এই মানে আৰ্কটিক মাৰি নিদিব আৰ্কটিকটো এনেও সৰু আৰ্কটিক আৰু এটলাণ্টিকত কনফিউজ হ'লে এটলাণ্টিকত আখৰ বেছি আছে এনেকৈ মনত ৰাখিব বা এটলাণ্টিকটো বৃহৎ ডাঙৰ অ'চিয়ান দেখিলেও গম পাব ফটো দেখাই আছোঁ মই দেন ইণ্ডিয়ান দেন চাউদাৰ্ণ দেন আৰ্কটিক
তো এইটো মই কৈছোঁ আৰ্থৰ আমাৰ ৰোটেশ্যনেল এক্সিছটো দেখিছে অলপ টিল্টেড হয় আৰ্থখন এনেকা ঘূৰে দেখিছে অলপ হালি গৈছে আপুনি নৰ্মেলি সিধা হৈ কিনে ঘূৰি থাকক ইমাজিন কৰক আপুনি সিধা হৈ ঘূৰি আছে আৰু ইমাজিন কৰক আপুনি অলপ হালি দিছে হালি কিনে আপুনি ঘূৰি আছে তো ডেটছ ইট অলপ ৰোটেশ্যন হয় তো যোনটো ইয়াৰ চেণ্টাৰৰ পৰা এইডাল লাইনডালটো এনেকা আহিছে চেণ্টাৰৰ পৰা এইটো 23 পইণ্ট সামথিং ডিগ্ৰী যোনটো মই কৈছোঁ টিল্টেড এক্সিছ 23.45 ডিগ্ৰীত এক্সিছত ঘূৰি আছে ঠিক এণ্ড ৰিভলিউশ্যনটো দিছ ইজ দ্য ৰিভলিউশ্যন ঠিক আছে ৰিভলিউশ্যন 365 ডেজ 1 year এণ্ড ৰিভলিউশ্যনৰ কাৰণে আমাৰ ছিজনছবোৰ আহে নট অনলি ৰিভলিউশ্যন এই টিল্টেড হৈ থকাৰ কাৰণে এণ্ড ৰিভলিউশ্যনৰ কাৰণে মিলি কিনে আমি ছিজনবোৰ দেখা পাওঁ ৰোটেশ্যনৰ কাৰণে আমাৰ দিন আৰু ৰাতি হৈ আছে যদি এটা জেগাতে যদি ৰখি থাকিলে হয় ৰোটেট নকৰিলে হয় তেতিয়া এটা জেগাত সদায় দিনেই হৈ থাকিলে হয় ঠিক আছে এটা বেছি হেৰি কৰিবলগীয়া নাই দেন মই আৰু দুটামান বস্তু দেখাই দিওঁ আৰু এইখন চাব কণ্টিনেণ্ট কেইটা আমাৰ এইখন নৰ্থ আমেৰিকা ঠিক আছে নৰ্থ আমেৰিকাখন এইখন কেনাডা আছে USA আছে মেক্সিকো আছে সাউথ আমেৰিকাখন এইখন ব্ৰাজিল পেৰাগুৱে উৰুগুৱে ঠিক আছে ফুটবলৰ দিগ্গজবোৰ ইয়াতে আছে দেন এইখন আমাৰ ডাঙৰ আফ্ৰিকা চাওক এছিয়াখন বহুত ডাঙৰ মই কৈছিলোঁ এছিয়া চবতকৈ ডাঙৰ এইখন আমাৰ ভাৰত মহান দেন এইখন অষ্ট্ৰেলিয়াখন দেশো হয় কণ্টিনেণ্টো হয় ঠিক দিছ ইজ এন এণ্টাৰ্টিকা তেনেকৈ মানুহটো নাথাকে বাৰু ঠিক দেন অ'চিয়ানবোৰ চাওক পেচিফিক মহাসাগৰ দিছ ইজ পেচিফিক এইটো আৰ্থখনৰ যিখন শ্বেপটো এখন চেপেটা কৰি দিয়া বুলি ভাবক এইটো কোণাত ফ'ল্ড কৰি দিলে লগ খাই গ'লে এনেকুৱা হ'ব মানে এনেকৈ নাভাবিব এছিয়াৰ জাপানৰ পৰা যদি কোনোবা যাব লাগে USA এইফালেদি যদি যায় এইফালে ওলাই আহিব ঠিক এইটো এটা কণ্টিনিউৱাছ হয় এটা গ্ল'বৰ ইমাজিনেশ্যনটো কৰিব ঠিক তো পেচিফিক মহাসাগৰ চবতকৈ ডাঙৰ দেন আমাৰ এটলাণ্টিক অ'চিয়ান দেখিছে কিমান ডাঙৰ আৰ্কটিকখন ওপৰৰ অ'চিয়ানখন আমাৰ ইণ্ডিয়ান অ'চিয়ান আমাৰ ভাৰতৰ পৰা নামটো আহিছে ইণ্ডিয়ান অ'চিয়ান এণ্ড চাউদাৰ্ণ অ'চিয়ান তলৰ পিনে চাউথৰ পিনে যিখন আছে ডেট ইজ চাউদাৰ্ণ অ'চিয়ান ঠিক আছে বেছিক আচ্ছা তো নেক্সট এটা আমি কনচেপ্ট পঢ়োঁ যোনটো অলপ ইম্পৰ্টেণ্ট হয় লেটিটিউডছ আৰু লংগিটিউড নাও আমি আৰ্থৰ কথা ক'লোঁ না আৰ্থৰ পাৰ্টিকুলাৰ এটা লোকেশ্যন আমি জানিবৰ কাৰণে আমি সদায় শুনি থাকোঁ লেটিটিউড আৰু লংগিটিউড দিব লাগে যে 23 ডিগ্ৰী নৰ্থ আৰু 30 ডিগ্ৰী চাউথ কিবা এনেকা লেটিটিউড লংগিটিউড এইটো লেটিটিউড মানি লওক এইটো লংগিটিউড ন এইটো হয় কি আমি সেইটো অলপ জানো আহক আমি মুভি কিছুমানতো দেখোঁ লেটিটিউড লংগিটিউডটো ক'ত আছে কৈ দিয়কচোন আমি লোকেশ্যনটো ওলাই দিওঁ GPS ছেটেলাইটতো আমাৰ এইটো লেটিটিউড লংগিটিউডটো ডেষ্টিনেশ্যনৰ আৰু আমাৰ চ'ৰ্চৰ দেখিলে দেন সেইটোলৈ যিটো ৰাস্তা আছে গুগল মেপত আমাৰ দেখাই দিয়ে বা ক'ভাৰ পৰা ছাপ'জ মিছাইল লঞ্চ কৰিব লাগে আমি তাত লেটিটিউড লংগিটিউডটো ফিট কৰি দিওঁ এণ্ড থ্ৰু ছেটেলাইট সেই মিছাইলটো পাৰ্টিকুলাৰ লোকেশ্যনত গাইড কৰি কিনে তাত ব্লাষ্ট কৰিবলৈ সক্ষম হয় তো লেটিটিউড বেচিকেলি কি হয় এংগুলাৰ ডিষ্টেঞ্চ অফ এ প্লেচ ফ্ৰম দ্য ইকুৱেটৰৰ পৰা আমাৰ এংগুলাৰ ডিষ্টেঞ্চ ন ইকুৱেটৰটো হয় কি ইকুৱেটৰ ইজ অলছ' এ ওৱান তাৰ আগতে মই এটা কৈছিলোঁ পেৰেৰেল কি হয় লেটিটিউড আৰু পেৰেৰেল ঠিক আছে তো অলপ ডায়েগ্ৰামটোলৈ আহিব মই ইয়াতে বুজাম ধুনীয়াকৈ চব কনচেপ্টটো ক্লিয়াৰ হ'ব আমাৰ এইখন আমাৰ ধুনীয়া পৃথিৱীখনক দুভাগ আমি কৰি দিছোঁ মাজৰ এটা লাইনেদি ডেট ইজ ইকুৱেটৰ সমানে ভাগ কৰি দিছোঁ এডাল ইকুৱেটৰ মই পেনৰ কালাৰটো অলপ বদলাই লৈছোঁ সেউজীয়া কৰি লৈছোঁ অলপ দিছ ইজ দ্য ইকুৱেটৰ ন ইয়াত চেণ্টাৰটোত ধৰক একদম মাজত ঠিক আছে ন চেণ্টাৰটো ধৰি কিনে এইটো ইকুৱেটৰ আছে ইকুৱেটৰৰ এখন প্লেন থাকিব মানে এখন থালি এখন সোমাই দিছে বুলি ভাবক এই সেউজীয়া লাইনত এইটো 3D বস্তুটো থালি এখন সোমাই দিছে ন এই থালিখনত এডাল লাইন বনাই দিয়ক তাৰ পৰা কিমান ওপৰত ছাপ'জ এই পইণ্টটো এই লাইনডালৰ পৰা কিমান ওপৰত আছে ডেট ইজ দ্য লেটিটিউড 30 ডিগ্ৰী ওপৰত আছে ওপৰত থাকিলে তাক নৰ্থ দিম সেম পইণ্টটো যদি তলৰ পিনে হ'লে হয় এডাল তললৈ গ'লে হয় সেইটো চাউথ লিখি দিম চ' ইকুৱেটৰৰ যোনটো প্লেন হয় মই এবাৰ অলপ ডায়েগ্ৰাম এটামান বনাই দিছোঁ চাব এখন পৃথিৱীখন নহয় এইটো ইকুৱেটৰ মানি লওক কাটি দিলোঁ মই কাটি দিয়াৰ পিছত এনেকুৱা দেখিম এটা এইটো এই ইকুৱেটৰৰ প্লেন মানে মই এইখনৰ কথা কৈছোঁ না ইয়াৰ চেণ্টাৰটো ধৰি লওক ইয়াৰ চেণ্টাৰৰ পৰা কিমান ওপৰত আছে পইণ্টটো এই এংগেলটো
আকৌ এবাৰ দেখাই দিছোঁ এইটো হয় এই চেণ্টাৰৰ পৰা মানি লওক এইখনটো এনেকা ডট 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 দি দিলোঁ কোনোবা এটা পইণ্ট যে থাকিব ইয়াৰ পৰা কিমান ওপৰত ইফালে সিফালে য'ত হ'ব পাৰে বাট ইয়াৰ পৰা কিমান ওপৰত ঠিক দ্যাট ইজ দ্য লেটিটিউড আৰু সেই লেটিটিউড মানি লওক এইটো এটা পইণ্ট হ'ব পাৰে ইয়াতো এটা পইণ্ট হ'ব পাৰে সেম ডিগ্ৰীটো কেইবাটাও পইণ্ট থাকিব পাৰে কথাটো বুজিছে মানি লওক এইটো হয় চেণ্টাৰৰ পৰা মই কিবা এটা পইণ্ট দিছোঁ চেণ্টাৰৰ প্লেনৰ পৰা ইয়াৰ পৰা এইটো ডিগ্ৰীত আৰু এটাও পইণ্ট হ'ব পাৰে সেম ডিগ্ৰীত আৰু এটাও হ'ব পাৰে আৰু এটা হ'ব পাৰে সেই পইণ্টবোৰ যদি মই জোৰা লগাই দিওঁ দ্যাট ইজ ন'ন এজ কি পেৰেৰেল তাক পেৰেৰেল বুলি কোৱা হয় ইকুৱেটৰৰ পেৰেৰেলি লাইনটো গৈছে লাইনডালক পেৰেৰেল কোৱা হয় এংগেলটোক লেটিটিউড কোৱা হয় ঠিক এইখিনিলৈকে ক্লিয়াৰ নাও আমি লংগিটিউডটো বুজোঁ লংগিটিউডটো কি হয় লেটিটিউডটো গম পালোঁ লংগিটিউডটো কি হয় চাব লংগিটিউডটো অলপ ভালকৈ বুজিব এগেইন চেণ্টাৰৰ পৰা এইটো চেণ্টাৰ হ'ল আমি এডাল 0 ডিগ্ৰী এডাল লাইন বনাই দিছোঁ এইডাল যোনডালক কোৱা হয় প্ৰাইম মেৰিডিয়ান লাইনডালক কোৱা হয় প্ৰাইম মেৰিডিয়ান আৰু সেইডাল ইয়াৰ পৰা আমি ধৰিছোঁ সেইডাল লাইনলৈ চেণ্টাৰৰ পৰা জইন কৰি দিছোঁ দেন ডেট ইজ প্ৰাইম মেৰিডিয়ান এডাল দেখিছে প্ৰাইম মেৰিডিয়ান চ' দিছ ইজ তাত লংগিটিউডটো হ'ব 0 ডিগ্ৰী লংগিটিউড ইজ দ্য এংগেল নাও আমি এই পইণ্টটোলৈ যাব লাগে চাব হা এই থালিখনতে সেই পইণ্টটোলৈ যাওক ওপৰলৈ নাযাব এতিয়া থালিখনত মুভ কৰিব আগতে আমি কি কৰিছিলোঁ থালিখনৰ পৰা ওপৰলৈ গৈছিলোঁ পইণ্টটোৰ কাৰণে নাও তাতে থালিখনৰ পৰা এইটো চাইডে যাওক এইডাল জাগাৰ পৰা আমি ৱেষ্ট চাইডে গৈ আছোঁ দেখিছে ৱেষ্ট চাইডে গ'লোঁ ইয়ালৈ আহিলোঁ দেন ওপৰলৈ গ'লোঁ সেই পইণ্টটো পাবৰ কাৰণে আমি এই থালিখনৰ পৰা এই পইণ্টটোলৈ আহিব লাগিব ন ইয়ালৈকে আহিলোঁ মানি লওক কিমান ৱেষ্টলৈ গ'লোঁ আমি কিমান ৱেষ্টলৈ গ'লোঁ 90 ডিগ্ৰীলৈকে গ'লোঁ এইডালক আমি 0 মানি লৈছোঁ আকৌ এবাৰ দেখাইছোঁ কনচেপ্টটো অলপ ক্লিয়াৰ কৰিব ভালকৈ বুজিব কনচেপ্টটো ক্লিয়াৰ কৰিব ভালকৈ বুজিব অলপ এইডাল দেখিছে এইডালত যিটো এংগেল বনাই আছে চেণ্টাৰৰ পৰা যদি মই এডাল জইন লগাই দিওঁ সেইটো মোৰ ৰেফাৰেঞ্চ হৈ গ'ল না এইডালৰ পৰা বেলেগ এটা কালাৰ লৈ লৈছোঁ লাগিলে আকৌ এবাৰ ব্লেকটো ল'লোঁ ৰেডটোক লৈ লৈছোঁ ৰেডটো য়েল্ল'টোক লৈ লৈছোঁ চব আছে ব্লু লৈ লৈছোঁ তো এইফালৰ পৰা আমি কিমান আহিব লাগিছে এইফালৰ পৰা আমি এই লাইনডালৰ পৰা কিমান আহিছোঁ 90 ডিগ্ৰী আহিছোঁ চ' ডেট ইজ দ্য লংগিটিউড লংগিটিউড ইজ অলছ' এন এংগেল ঠিক নাও এইটো পইণ্টটো সিমান আহিব লাগিব ইয়াত থকা পইণ্টটোকো সিমানেই আহিব লাগিব মই ইয়াত থকা পইণ্টটোকো মই সিমানেই আহিব লাগিব দেখিছে ইয়াত থকা পইণ্টটোলৈ মই সিমানেই আহিব লাগিব মই এই প্লেনখনেদি আহিম ইয়াতে খোজকাঢ়ি আছে বুলি ভাবক ইমাজিন কৰক খোজকাঢ়ি মই ইয়ালৈ আহিব লাগিব তাৰপিছতে মই ওপৰলৈ উঠিম নাও এই গোটেইকেইটা পইণ্ট এই ৰেফাৰেঞ্চডালৰ পৰা এই এংগেলটোৰ পৰা ছেইম থাকিব 90 ডিগ্ৰীত থাকিব চ' দিছ ইজ এ মেৰিডিয়ান 90 ডিগ্ৰী মেৰিডিয়ান বুলি কোৱা হয় আৰু ইয়াক পেৰেৰেল বুলি কোৱা হয় চ' লেটিটিউড লংগিটিউডৰ অলপ কনচেপ্টটো বুজিছোঁ আৰু অলপ ভালকৈ চাওঁ এইটো লংগিটিউডৰ কনচেপ্ট চাব এডালক আমি এনেকুৱা চেণ্টাৰ লৈছোঁ নাও সেই চেণ্টাৰৰ পৰা 10 ডিগ্ৰীটো ক'ৰ পৰা আহিছে ইমাজিন কৰিছেনে সেই থালিখন ইমাজিন কৰক আকৌ এবাৰ দেখাইছোঁ ভালকৈ এইখিনি মুচি লৈছোঁ ভালকৈ ইমাজিন কৰিব মই থালিখন আঁকিছোঁ কোনটো কৈছিলোঁ মই আধা টুকুৰাটো লৈছোঁ হা আধা টুকুৰাটো লৈছোঁ তেতিয়া বুজিব ইজি হ'ব এইখন থালিৰ কথা কৈ আছোঁ মই এই থালিখনত আমাৰ এডাল ৰেফাৰেঞ্চ লাইন এডাল 0 ডিগ্ৰী থালিখনত এডাল 0 ডিগ্ৰী আৰু এডালে দিয়ে ধৰক আমাৰ সেই লাইনডাল গৈছে যিডালক আমি প্ৰাইম মেৰিডিয়ান বুলি কৈছোঁ না ইয়াৰ পৰা আমি যদি 1 ডিগ্ৰী যাওঁ দিছ ইজ 1 ডিগ্ৰী মানি লৈছোঁ 1 ডিগ্ৰী ইয়াৰ পৰা যদি আৰু এডাল লাইন বনাওঁ সেইডাল 1 ডিগ্ৰী মেৰিডিয়ান আৰু অলপ এফালে যাওঁ 2 ডিগ্ৰী দিছ ইজ 2 ডিগ্ৰী মেৰিডিয়ান চ' এংগেলটো ক'ৰ পৰা লৈছে গম পাইছে এই মেৰিডিয়ানডালক চেণ্টাৰৰ পৰা কানেক্ট কৰিব আধা টুকুৰাটোৰ পৰা ইমাজিন কৰিব দেন এফালে যাওক এফালেও যাব পাৰে না এফালে যদি যাওঁ এই লাইনডালৰ যদি আমি এফালে যাওঁ ইষ্ট হ'ব এই লাইনডালৰ যদি আমি এফালে যাওঁ ৱেষ্ট হ'ব এইটো মনত ৰাখিব ইষ্ট ৱেষ্ট নৰ্থ চাউথ এডাল লাইনৰ আমি এফালে গ'লে ইষ্ট হ'ব এডাল লাইনৰ এফালে গ'লে ৱেষ্ট হ'ব ঠিক এণ্ড লেটিটিউডৰ কাৰণে হ'ল চেণ্টাৰৰ পৰা কিমান ওপৰত আছে পইণ্টটো এইখন প্লেনৰ পৰা এটা এংগেল ওপৰত আছোঁ ন আমি সেই এংগেলটো কিমান ওপৰত আছোঁ আমি বুজিলোঁ চিম্পল চ' এই লাইনবোৰ আমাৰ তো লংগিটিউড ইজ দ্য এংগেল আৰু লাইনবোৰক আমি মেৰিডিয়ানছ বুলি কওঁ নৰ্থ চাউথ ডাইৰেকশ্যনত দৌৰে ঠিক আছে ইষ্ট আৰু ৱেষ্ট অফ দ্য প্ৰাইম মেৰিডিয়ান বুলিও কয় যোনডাল প্ৰাইম হয়
মেইন মেৰিডিয়ানডালক প্ৰাইম মেৰিডিয়ান কয়, সেইডাল 0 ডিগ্ৰীত পৰে। এইফালৰখিনি আমাৰ ৱেষ্ট হৈ যাব, এইফালৰখিনি আমাৰ ইষ্ট হৈ যাব। আৰু প্ৰাইম মেৰিডিয়ানডাল চাওক কোনফালেদি গৈছে, ইউৰোপ দি পাৰ হৈছে, UK দি পাৰ হৈছে, দেখিছে আফ্ৰিকাই দি পাৰ হৈছে। ঠিক আছে, সেইবোৰ কাউণ্ট্ৰিবোৰ মই পিছত মনত পেলাম, আমাৰ লাষ্ট কেতিয়াবা হয় ন এক্সামৰ আগে আগে, এইবোৰ এতিয়া মনত পেলাই লাভ নাই, পাহৰি যাম। ঠিক, এণ্ড ছেইম লেটিটিউডৰ লেটিটিউডবোৰ চাওক, এডাল চেণ্টাৰডাল আমাৰ 0 ডিগ্ৰী ইকুৱেটৰডাল, তাৰ ওপৰত এডাল 10 ডিগ্ৰীত যদি মই বনাওঁ, এই থালিখনৰ পৰা 10 ডিগ্ৰী ওপৰত এডাল লাইন টানি দিলে এডাল 10 ডিগ্ৰী পেৰেলেলডাল পাই যাম, দেন 20 ডিগ্ৰী, ঠিক তেনেদৰে আমি পাই যাম। দিজ আৰ লেটিটিউড। নাও লেটিটিউড লংগিটিউড বুজিলোঁ। নাও ইয়াৰ পৰা কি লাভ আছে, যিহেতু বুজিলোঁ কনচেপ্টটো। চ' টোটেল লেটিটিউড 180 ডিগ্ৰী, 180 ডিগ্ৰীটা এংগেল হ'ব, ইকুৱেটৰৰ 0 ডিগ্ৰী, দেন সেইফালে 90 ডিগ্ৰী 90টা ডিগ্ৰী, এইফালে 90টা ডিগ্ৰী হ'ব। ঠিক আছে, তো টোটেল 180টা আহিব। আৰু ডিষ্টেঞ্চ বিটুইন লেটিটিউড, দুডাল লেটিটিউডৰ মাজত, মানে নট চৰি লেটিটিউড, মেৰিডিয়ানৰ মাজত, এই ইয়াৰ যোনটো এই ডিষ্টেঞ্চটো, ইহঁতৰ মাজত যোনটো এই গেপটো 111 কিলোমিটাৰ, এইটো ফিক্স থাকে। বাট লংগিটিউডত তেনেকুৱা নাথাকিব। লংগিটিউডত চাওক এইখিনিৰ ডিষ্টেঞ্চ বেলেগ, এইখিনিৰ বেলেগ, এইখিনিৰ বেলেগ, ইকুৱেটৰত চবতকৈ বেছি হ'ব। ঠিক আছে, আকৌ এগেইন কমি 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 কমি, কাৰণ পলৰ পৰা লগ খাইছে ন, এডাল লাইনো গৈ পলৰতে লগ খাব, বুজিছে নহয়, ইমাজিন কৰিছে। তো ডিষ্টেঞ্চটো ফিক্স নাথাকে। আচ্ছা, নাও লেটিটিউডটো আমাৰ কি কামত আহে? লেটিটিউডটো মই ক'লোঁ 0 ডিগ্ৰীটোক ইকুৱেটৰ কয়, 23.5 ডিগ্ৰী নৰ্থ যোনটো হয় তাক ট্ৰপিক অফ কেঞ্চাৰ বুলি কয়, 23.5 ডিগ্ৰী এগেইন ছেইম চাউথত ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কয়। না এই পইণ্ট দুটা কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ, লাহেকৈ কৈ আছোঁ। দেন 66.5 ডিগ্ৰী নৰ্থ আৰ্কেটিক চাৰ্কেল, যোনডাল আমাৰ মেৰিডিয়ান বনিব তাক আৰ্কেটিক চাৰ্কেল কয়, আৰু চাউথৰ যোনডাল বনিব তাক এণ্টাৰ্কটিক চাৰ্কেল কয়। আৰু এইকেইটাৰ মাজৰ জেগাখিনিক আমি বেলেগ বেলেগ নাম দিওঁ জ'ন ৱাইজ। যোনটো ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ণৰ মাজত আছে সেইখিনিক ট্ৰপিকেল কওঁ। ইহঁত দুটাৰ মাজৰ আৰ্কেটিক চাৰ্কেলৰলৈকে আমি টেম্পেৰেট কওঁ, আৰু বাকী ওপৰৰখিনি আমি প'ল কওঁ। মানে মই যদি ইয়াতে ডায়েগ্ৰামটোত বুজাওঁ, ইয়াত চাব, এডাল আমাৰ ইকুৱেটৰটো আছিল 0 ডিগ্ৰীত আছিল, এডাল 23.5 ডিগ্ৰীত হৈ গ'ল, এডাল 66.5 ডিগ্ৰীত হৈ গ'ল। ঠিক আছে, এনেকুৱা। তো এইটো নৰ্থ হৈ গ'ল, এইডাল আমাৰ কি হৈ গ'ল, এইটো কেঞ্চাৰ, ট্ৰপিক অফ কেঞ্চাৰ, এইটো কেপ্ৰিকৰ্ণ, এইটো আৰ্কেটিক চাৰ্কেল, এইটো এণ্টাৰ্কটিক চাৰ্কেল। বুজিছোঁ? নাও এই মাজৰ জেগাখিনি, আৰ্কেটিক আৰু কেঞ্চাৰৰ মাজৰ জেগাখিনি টেম্পেৰেট, ঠিক তেনেদৰে তলতো একেই টেম্পেৰেট, আৰু ইকুৱেটৰ আৰু কেঞ্চাৰৰ মাজৰখিনিক ট্ৰপিকেল, এইখিনিকো ট্ৰপিকেল বুলি কোৱা হয়। চ' গোটেইখিনি ইজ এ ট্ৰপিকেল। নাও এইটো ট্ৰপিকেল এইটো কাৰণে কোৱা হয় বিকজ এইটো ছানলাইটৰ ওপৰত আমাৰ ডিপেণ্ড কৰে। লেটিটিউডটোৱে আমাক কি ডিফাইন কৰে, যে সূৰ্যৰ পোহৰটো ক'ত কেনেকুৱাকৈ পৰিছে। দেখিছে পলাৰৰ পিনে সূৰ্যৰ পোহৰটো ইমান নপৰিব, যদি আমাৰ ইয়াতে সূৰ্যটো থাকে, সূৰ্যৰ ৰে'বোৰটো এনেকুৱা ওলাব, এই ৰিজনটোত বেছি সূৰ্যৰ পোহৰ পৰিব, ঠিক ওপৰতকৈ। চ' লেটিটিউডৰ পৰা আমি এইটো গম পাওঁ, যেনেকৈ আমাৰ লেটিটিউডটো বাঢ়ি যাব, আমি ওপৰত যাম, আমাৰ সিমান ঠাণ্ডা বাঢ়ি যাব। হয়ো, ওপৰৰ জেগাবোৰ আমাৰ ঠাণ্ডাই হয়, তলৰ জেগাবোৰ আমাৰ ঠাণ্ডা হয়, মাজৰ জেগাখিনি আমাৰ অলপ গৰমৰ জেগা। কথাটো বুজিলোঁ? লেটিটিউডৰ পৰা আমাৰ সেই কনচেপ্টটো ক্লিয়াৰ হ'ল। ঠিক, ইয়াতো চাই লওক আমাৰ ধুনীয়া পৃথিৱীখন, গোটেই কাউণ্ট্ৰিজবোৰ দিয়া আছে। চ' দিছ ইজ ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, দুডাল লাইন, এইখিনি মাজৰখিনি আমাৰ ট্ৰপিকেল ৰিজন, দেন টেম্পাৰেট, আৰ্কেটিক চাৰ্কেল 66.3 ডিগ্ৰী, ওপৰত ফ্ৰিজিড জ'ন বা প'লাৰ ৰিজন, ফ্ৰিজিড জ'ন বা প'লাৰ ৰিজন, আৰু টেম্পাৰেট জ'ন। কেঞ্চাৰ আৰু আৰ্কেটিক চাৰ্কেলৰ মাজত টেম্পাৰেট জ'ন, এগেইন ছেম মিৰৰ ইমেজ। ঠিক, এইখিনি আমাৰ হ'ল। নাও লংগিটিউডৰ পৰা আমাৰ কি ফাইদা হয়, লংগিটিউডে আমাৰ কি কৰে? নাও চাব, ইয়াত এটা ধুনীয়া কনচেপ্ট আহে। লংগিটিউডৰ পৰা আমাৰ কি হয়, লংগিটিউডৰ পৰা আমি সময় ওলাব পাৰোঁ। কেনেকৈ চাব হা, এটা ইম্পৰ্টেণ্ট কনচেপ্ট, ইয়াতে বুজাইছোঁ মই। আমাৰ যেতিয়া পৃথিৱীখন আছে, ছাপ'জ এইকেইটা আমাৰ লংগিটিউড বনালোঁ, সূৰ্যটোৰ তাপ এটা পাৰ্টিকুলাৰ লোকেশ্যনত পৰি আছে। ঠিক আছে, চ' পাৰ্টিকুলাৰ লংগিটিউডত, এটা পাৰ্টিকুলাৰ লংগিটিউডত আমাৰ সূৰ্যৰ পোহৰটো আমি চাব পাৰোঁ
সেম পৰিব সূৰ্যটো সবেই দেখিব বাট লেটিটিউড এডালত নহ'ব কাৰণ কি লেটিটিউড এডালটো সিটো ফালে গুচি গ'ল ইয়াৰ পিনে সূৰ্যৰ পোহৰ পৰাই নাই বাট লংগিটিউড এডালত যদি আমি চাওঁ সূৰ্যৰটো আমাৰ সেম প্ৰভাৱ পেলাব তো সেইকাৰণে এটা পাৰ্টিকুলাৰ লংগিটিউডত আমি টাইম ডিফাইন কৰিব পাৰোঁ যে এই লংগিটিউডডাল যদি আমি কিবা এটা ধৰি লওঁ দেন তাৰ ইফালে থকাটো টাইম কিমান হ'ব তাৰ সিফালে থকাটো টাইম কিমান হ'ব আমি উলিয়াব পাৰোঁ নাও তাৰ কাৰণে আমি কি কৰোঁ যোনডাল মই প্ৰাইম মেৰিডিয়ান কৈছিলোঁ মনত আছে 0 ডিগ্ৰীডাল এনেকৈ ইয়াতে বনাই লৈছোঁ মানি লওক এডাল 0 ডিগ্ৰীডাল যোনডাল নেক্সট 1 ডিগ্ৰীত আছে তাত সময় কিমান হ'ব যদি আমি ওলাব বিচাৰোঁ এডাল লাইন 1 ডিগ্ৰীৰ হয় 1 ডিগ্ৰীৰ লাইন নাও 0 ডিগ্ৰীটোত আমি টাইমটো যদি আমি জানো 1 ডিগ্ৰীত আমি টাইমটো ওলাই ল'ব পাৰিম আমি গ্ৰীনউইচৰ মিন টাইমটো যদি আমি জানো তাক গ্ৰীনউইচ মিন টাইম বুলি কোৱা হয় সেই লাইনডালক ঠিক আছে গ্ৰীনউইচ নামৰ এখন হেৰি আছে ইউকেত এখন চহৰ আছে তাৰ নামত পৰিছে এইটো গ্ৰীনউইচ কাৰণ সেইখন চহৰদি যায় ঠিক নাও কেনেকৈ ওলাম চাব এই 0 ডিগ্ৰীটো এই লংগিটিউডডাল ইমাজিন কৰিব এই লংগিটিউডডালত ছাপ'জ আপুনি বহি আছে আপুনি পৃথিৱীখন পূৰা ঘূৰিব মানিলে আপুনি লংগিটিউডডালত বহি আছে আপুনি পূৰা এক চক্কৰ মাৰিব ঘূৰিব ন এখন ৰোটেট কৰিব না এক চক্কৰ যেতিয়া পূৰা মাৰিব আপুনি ঘূৰি আহি আকৌ একে জেগাত পাব ঠিক মানে আপুনি কিমান ঘূৰিলে 360 ডিগ্ৰী আপুনি কিমান ঘূৰিলে ইয়াৰ পৰা এক ৰাউণ্ড মাৰি ইয়ালৈকে আহিলে একে পইণ্টতে আহিলে মই যদি এটা ৰাউণ্ড কমপ্লিট কৰোঁ মই কিমান এংগেল ঘূৰোঁ ৰাইট 360 ডিগ্ৰী ঘূৰোঁ ঠিক আছে কেনেকৈ গম পালোঁ ইয়াৰ পৰা যেতিয়া ইয়ালৈ গ'লোঁ তো মই 90 ডিগ্ৰী গ'লোঁ এইটো দেখিছে 90 ডিগ্ৰী ইয়াৰ পৰা যদি মই ইয়ালৈকে সেম পইণ্টত আহিলোঁ মই কমপ্লিট 360 ডিগ্ৰী কমপ্লিট কৰিলোঁ ঠিক নাও এতিয়া চাব 360 ডিগ্ৰী যেতিয়া মই ঘূৰোঁ কিমানত ঘূৰোঁ আমাৰ পৃথিৱীখনে এক ৰাউণ্ড লগতে কিমান লগায় 24 আৱাৰ্ছ ঠিক তো 1 ডিগ্ৰী ঘূৰোঁতে কিমান লাগিব 24/360 আৱাৰ্ছতে লিখি দিলোঁ এইটো মিনিটলৈ কনভাৰ্ট কৰিলে কিমান হ'ব 24/360 ইনটু 1 ঘণ্টাত কিমান মিনিট থাকে 60 মিনিট মিনিটত লিখি দিলোঁ ঠিক আছে 66 যা 6 4 যা চ' 4 মিনিট তো আমাৰ 1 ডিগ্ৰীৰ এইফালে আমি যদি 1 ডিগ্ৰী এইফালে যাওঁ 4 মিনিটৰ এটা ডিফাৰেঞ্চ থাকে ঠিক মানে এতিয়া আৰু এটা প্ৰশ্ন সুধিব মোক 4 মিনিটৰ ডিফাৰেঞ্চ থাকে ক'লে কিন্তু 4 মিনিট আগুৱাই থাকে নে পিছুৱাই থাকে নাও এই কুৱেশ্যনটো আমি চাওঁ হওক নাও এই কুৱেশ্যনটো আমি কেনেকৈ বুজিম মই বুজাই আছোঁ লংগিটিউডৰ পিনে যাওঁ আচ্ছা নাও চাব আমাৰ পৃথিৱীখন যেতিয়া ঘূৰি আছে ইমাজিন কৰিব ইয়াতে সূৰ্যটো আছে ঠিক সূৰ্যৰ পোহৰ পৰি আছে ঠিক আছে পৃথিৱীখন কেনেকৈ ঘূৰিছে এনেকৈ ঘূৰিছে মানে প্ৰথমতে সূৰ্যৰ পোহৰটো যদি ইয়াতে প্ৰাইম মেৰিডিয়ানত পৰে ইয়াৰ পিছপিনে যিখিনি জাগা আছে তাত পাছত পৰিব মানি লওক ইয়াৰ মূৰৰ ওপৰত আছে এতিয়া সূৰ্যটো প্ৰাইম মেৰিডিয়ানৰ মূৰৰ ওপৰত আছে 12টা বাজিছে একদম ঠিক মই এনে এক্সাম্পলটো দিছোঁ হা নাও এই জাগাখিনিতো সূৰ্যৰ পোহৰ পৰাই নাই মানে এই জাগাখিনিত মূৰৰ ওপৰত আহাই নাই এতিয়া সূৰ্যটোতো গৈ থকা নাই ন পৃথিৱীখন ঘূৰি আছে ইমাজিন কৰক পৃথিৱীখন ঘূৰি আছে সূৰ্যৰ পোহৰটো মানি লওক এটা মই টৰ্চ এটা জ্বলাই থৈছোঁ টৰ্চ এটা জ্বলাই কিনে পোহৰটো ইয়াত পৰি আছে না পৃথিৱীখন ঘূৰিব নেক্সট এই টৰ্চৰ পোহৰটো ক'ত পৰিব পৃথিৱীখন ঘূৰি কিনে এই জাগাটো আগুৱাই আহিব কাৰণ কি পৃথিৱীখন ৱেষ্টৰ পৰা ইষ্টলৈ ঘূৰি আছে এই জাগাটো আগুৱাই আহিব কথাটো বুজিছোঁ এই জাগাটো আগুৱাই আহিব মানে ইয়াত যদি 12টা বাজি আছে দুপৰীয়াৰ এই জাগাটোত এতিয়াও 12টা বাজা নাই কাৰণ কি ঘূৰি আহিবহে 12টা বাজিবলৈ মানে সি পাছত আছে মানে ৰাতিপুৱা ধৰা 8টাও হ'ব পাৰে ৰাতিপুৱা 7টাও হ'ব পাৰে সেইটো কিমান লংগিটিউডত আছে সেইটোৰ পৰা আমি উলিয়াই দিম কথাটো বুজিছোঁ ইয়াত যদি 12টা বাজি আছে ৱেষ্টত থকাখিনিৰ কাৰণে কি আছে সময়টো পিছত আছে মুখস্থ নকৰিব ৱেষ্ট মানে টাইম মাইনাছ ইজ মানে টাইম এড এইবোৰ নহয় কনচেপ্টটো ফিল কৰিব সূৰ্যৰ পোহৰটো ইয়াত পৰি আছে এই জাগাটোততো এতিয়ালৈকে সূৰ্যৰ পোহৰ পৰাই নাই ন এনেকৈ ভাবক ইমাজিন কৰক পৃথিৱীখন কোনফালে ঘূৰি আছে এনেকৈ ঘূৰি আছে ইয়াত পাছত পৰিব মানে এতিয়াও 12টা বাজা নাই ইয়াতে ই পাছত 12টা বাজিব মানে 12টা বাজা নাই যদি কি দুপৰীয়াৰ PM যদি হোৱা নাই তো ই 8 AM হৈ আছে এতিয়াও বা 7 AM হৈ আছে বুজিলোঁ গুড তো এইটো কনচেপ্ট ঠিক আছে তো পাৰ্টিকুলাৰ এটা গ্ৰীনউইচ মিন টাইমত আমি আমাৰ তাৰ টাইমটো আমাৰ 0 ডিফাইন যদি কৰি দিওঁ বাকীবোৰৰ আমি ডিফাৰেঞ্চটো গম পাওঁ
ঠিক আছে গ্ৰীণউইচ মিন টাইমৰ পৰা আমি কিমান আগত আছোঁ ঠিক তেনেদৰে আমাৰ আৰু এটা কনচেপ্ট আহিব এইটোতো গ্ৰীণউইচ মেৰিডিয়ানডাল দেখিছে এইডাল 0 ডিগ্ৰী 0 ডিগ্ৰী যিডাল মই লংগিটিউড কৈছিলোঁ গ্ৰীণউইচ মিন টাইম মই কয় গ্ৰীণউইচ মেৰিডিয়ান সময়টো গ্ৰীণউইচ মিন টাইম ইয়াৰ ফলত যোনটো মই টাইম কৰোঁ GMT তো আমাৰ ভাৰতখন এনে এটা এক্সাম্পল দিছোঁ মই মানি লওক কিমান এনে এটা এক্সাম্পল দিছোঁ মই মানি লওক 90 ডিগ্ৰী দূৰত আছে এনে এক্সাম্পল দিছোঁ হা মই দেখাই আছোঁ ভাৰত কিমান আমি এডাল লংগিটিউড ল'লোঁ সেইডাল 90 ডিগ্ৰী দূৰত আছে কোনফালে হ'ব ৰাইজ গ্ৰীণউইচৰ আমি ইষ্টত আছোঁ নে ৱেষ্টত আছোঁ ডেফিনেটলি আমি ইষ্টত আছোঁ ইষ্টৰ পিনে আমি 90 ডিগ্ৰী ইষ্টত আছোঁ চ' আমি আগুৱাই থাকিম নে পিছত থাকিম সময়ত মই এটা এক্সাম্পল কৈছোঁ মানি লওক ইয়াতে 12টা বাজি আছে ঠিক তো আমি এই 12টাৰ পৰা আমি আগুৱাই থাকিম মানে আমাৰতো তাত সূৰ্যৰ পোহৰটো আগতে পৰিল না আমি আগুৱাই আছোঁ ৱেষ্টৰ পৰা ইষ্টলৈ পৃথিৱীখন ঘূৰি আছে কথাটো বুজিছোঁ আমাক সূৰ্যটো মূৰৰ ওপৰত আগত আছিল পিছত ইহঁত আহিব মানি লওক সূৰ্যটো মই ওপৰত আঁকি দিছোঁ হা ইয়াতে আমাৰ তাত পোহৰ পৰি আছে এতিয়া পৃথিৱীখন ঘূৰি আছে আমাৰ তাততো আগতেই দিলেহি মূৰৰ ওপৰত 12টা বাজিল সিহঁত পিছত আহিব গ্ৰীণউইচ মিন টাইমত থকা মানুহখিনি তো আমি সিহঁততকৈ সময়ত আগুৱাই আছোঁ মানে আমাৰ ইয়াত 4টা বাজি গ'ল 4 PM হৈ গ'ল এনে এক্সাম্পল এটা দিছোঁ তো তেনেকৈ আগুৱাই আছোঁ নে পিছুৱাই আছোঁ কনচেপ্টটো গম পাব লাগিব ঠিক তো দিছ ইজ গ্ৰীণউইচ মেৰিডিয়ান নাও এই সময়টো যে ওলায় তাৰ ওপৰত এটা PYQ আছে মই লগে লগে এটা ডিছকাশ্যন কৰি দিওঁ লগে PYQ এটা মই ডিছকাছ কৰি দিওঁ এইটো চাব when there is noon at greenwich mean time মানে গ্ৰীণউইচ মিন টাইমত নুন আছে মানে 12 PM হৈছে ঠিক আছে গ্ৰীণউইচ মিন টাইম মেৰিডিয়ানত নুন আছে পিপল অন এনাডাৰ প্লেচ অফ দ্য আৰ্থ আৰ টেকিং দেয়াৰ 6 o'clock মৰ্ণিং মানে এটা বেলেগ জেগা আছে তাত কি হৈ আছে ৰাতিপুৱা 6 AM হৈ আছে তো ৰাইজ কিমানৰ ডিফাৰেঞ্চ আছে সময়ত চালে আমি 6 আৱাৰ্ছৰ ডিফাৰেঞ্চ আছে প্ৰথমতে আমি ডিফাৰেঞ্চটো ওলালোঁ সময়ৰ ডিফাৰেঞ্চ কিমান আছে 6 ঘণ্টা আছে কনচেপ্টটো বুজিব অলপ ফিলটো ল'ব কনচেপ্টটো 6 ঘণ্টা আছে ক্যালকুলেশনত নাযাব ফিলটো ল'ব 6 ঘণ্টাৰ ডিফাৰেঞ্চ আছে নাও এইটো চাব 6 o'clock মৰ্নিং মানে তাত এতিয়াও ৰাতিপুৱা আছে মানে এই জায়গাটো ৱেষ্টত হ'ব নে ইষ্টত হ'ব মানি লওক গ্ৰীণউইচ মিন টাইমত 12টা বাজি আছে 12 PM আৰু এনেকুৱা এটা জায়গা কৈছে তাৰ ৱেষ্টতো হ'ব পাৰে ইষ্টতো হ'ব পাৰে আমি নাজানো এ বা বিত ঠিক 6 ঘণ্টা দূৰত আছে 6 আৱাৰ্ছ দূৰত কিন্তু তাত 6 AM হৈ আছে তো মানি লওক আমি বিটো যদি মই ধৰোঁ হ'ব পাৰে নেকি কাৰণ কি আমাৰ পৃথিৱীখন এনেকা ঘূৰি আছে গ্ৰীণউইচ মিন টাইমত যদি 12টা বজাই দিলে এওঁটো আগতেই 12টা বাজিছিল পৃথিৱীখন যেতিয়া এনেকা ঘূৰিছে ইয়াৰ আগত ইয়াৰ মূৰৰ ওপৰত সূৰ্যটো আগত আহিব ন ইয়াতকৈ পৃথিৱীখন এনেকা ঘূৰি আছে ইয়াতকৈ আগত ইয়াৰ মূৰৰ ওপৰত আহিব ই আগতে পাৰ হৈ গ'ল 12টা বজা ইয়াত আগতে পাৰ হৈ গ'ল বিট কিন্তু এওঁলোকে কি কৈছে মৰ্নিং হৈ আছে 6 o'clock মৰ্নিং তো ডেফিনেটলি ৱেষ্টৰ জেগা এটা হ'ব লাগিব ৱেষ্ট তো আমি যদি তেনেকৈ চাওঁ এই দুটাটো আমাৰ কাটা খাই গ'ল ইষ্ট তো আমাৰ বাছিল এই দুটা অপশ্যন নাও 6 আৱাৰ্ছ কৈছে 6 আৱাৰ্ছ হ'লে কিমান ডিগ্ৰী আহিব আমি কৰিছিলোঁ 4 মিনিটত কিমান আহে 4 মিনিটত কিমান আহে 1 ডিগ্ৰী আহে তো 6 আৱাৰ্ছ 6 মানে কিমান 6 into 60 6 into 60 মিনিট ইয়াত কিমান ডিগ্ৰী আহিব সেই জায়গাটোৰ ইয়াৰ মাজত ডিগ্ৰী কিমান ডিফাৰেঞ্চ থাকিব তো এটো আহি যাব আমাৰ 360 ডিভাইডেড বাই 4 ডিগ্ৰী 4 9 যা 90 আহি যাব সো সেই জায়গাটো 90 ডিগ্ৰী ওয়েস্ট লংগিটিউডত আছে কথাটো বুজিলো কনসেপ্টটো বুজিলো কোৱেশ্চনটো কেনেকৈ কৰিব লাগে বুজিলো এটো মনত ৰাখিব খালি এটা বস্তু মনত ৰাখিব 1 ডিগ্ৰীত মুভ কৰিলে আমাৰ 4 মিনিটৰ এটো থাকে মুখস্থ নামাৰিব কেনেকৈ কৰিলো এক ৰাউন্ড ঘুৰুতে 360 ডিগ্ৰী হয় 360 ডিগ্ৰী যেটা এক ৰাউন্ড ঘুৰে আমাৰ এটা দিন কমপ্লিট হয় না নহয় আমাৰ ঘড়ীত 24 ঘণ্টা থাকে 24 আৱাৰ্ছ ইয়াৰ পৰা ওলাব এই বস্তুটো মনত থাকিব এটোটো ফিলে হয় এটো মনত নাৰাখিব এক্সামত সাপোজ 4 মিনিটৰ জায়গাত 5 মিনিট মনত হৈ গ'ল সব ভুল হৈ যাব ঠিক কনসেপ্টটো বুজিলো গুড নাও আৰু এটা কনসেপ্ট হৈ যায় এটা কনসেপ্ট হয় ইন্টাৰনেশ্যনেল ডেডলাইন কি হয় ঠিক তাৰ আগতে মই আৰু এটা বস্তু কৈ দিছোঁ আমাৰ ইণ্ডিয়াটো ঠিক তেনেদৰে 82.5 ডিগ্ৰী ইষ্টে হ'ব কাৰণ কি আমি ইউকেৰ পৰা ইষ্টতে আছোঁ তো যি লংগিটিউড হ'ব আমাৰ ইষ্টতে হ'ব এটো বুজিছোঁ ইউকে যদি 0 ডিগ্ৰী যোনটো আমাৰ হে মেৰিডিয়ানডাল প্ৰাইম মেৰিডিয়ানৰ পৰা আমি মেজাৰমেণ্ট লওঁ ন লংগিটিউডৰ এডাল লংগিটিউডৰ থালিখন মনত পেলক
এডাল যদি গৈছে আমি এডাল লাইনৰ এইফালে আছোঁ ইষ্টৰ ডাইৰেকশ্যনত আছোঁ আৰু যদি বুজিব লাগে আৰু বুজাই আছোঁ কৰিম কষ্ট কৰিম এডাল লাইন ক'ৰবাত আছিল গ্ৰীণউইচডাল তাৰ পৰাতো আমাৰ ভাৰতটো ইষ্টৰ পিনে আছে ন তো যি লংগিটিউড হ'ব সেইডাল কিবা ইষ্টে আহিব ঠিক ফিলটো পালোঁ চ' এতিয়া চাব আমি এটা ষ্টেণ্ডাৰ্ড লৈ লৈছোঁ 82.5 ডিগ্ৰী ইষ্ট লংগিটিউডডাল আমি লৈ লৈছোঁ যোনডাল ইউপিৰ মিৰ্জাপুৰেদি যায় ষ্টেটবোৰ মনত ৰাখিব পাৰে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ছত্তীশগড় উৰিষ্যা অন্ধ্ৰপ্ৰদেশ দি পাছ হৈ গৈছে ঠিক 82.5 ডিগ্ৰী লংগিটিউডডাল না 82.5 ডিগ্ৰী যদি হ'ল আমাৰ গ্ৰীণউইচ মিন টাইমত আৰু আমাৰ মাজত কিমান গেপ থাকিব ওলাব পাৰিমনে আপোনালোকে পজ কৰি কিনে ট্ৰাই কৰক যদি পাৰে আমাৰ আৰু গ্ৰীণউইচ মিন টাইমৰ মাজত কিমান ঘণ্টা হ'ব কেনেকৈ ওলাম চ' 82.5 ডিগ্ৰী আমি জানো 1 ডিগ্ৰীত কিমান থাকে 4 মিনিট চ' ইয়াত কিমান থাকিব ইমান ডিগ্ৰী আহিলে কিমান থাকিব মাল্টিপ্লাই কৰি দিম 5 4 যা 20 4 2 যা 8 9 10 8 4 যা 32 33 330 মিনিট হৈ গ'ল না এইটো আৱাৰ্ছত লিখিলে কেনেকৈ লিখিম 330 মিনিট হৈ গ'ল চ' 300 প্লাছ 30 মিনিট লিখিব পাৰোঁ না 300 মিনিট মানে কি 5 ঘণ্টা হয় নেকি 5 ঘণ্টা হয় নে 300 মিনিট মানে কিন্তু কাৰণ কি 1 ঘণ্টাত 60 থাকে তো 5 × 60 কৰিলে আমাৰ 300 মিলি আছে তো 5 আৱাৰ্ছ আৰু এক্সট্ৰা 30 মিনিট চ' 5 আৱাৰ্ছ 30 মিনিট আমি আগুৱাই আছোঁ সিহঁততকৈ তো যদি আমাক কয় গ্ৰীণউইচ মিন টাইমত 12টা বাজিছে আমাৰ তাত কেইটা বাজিছে প্লাছ কৰি দিম 17 আৱাৰ্ছ 30 মিনিট সময়টোৰ কথা কৈছোঁ মই ঠিক আবেলিৰ 5টা বাজিছে 5:30 বাজিছে ঠিক আছে কনচেপ্টটো বুজিছোঁ নাও আৰু এটা কনচেপ্ট হ'ল ইণ্টাৰনেশ্যনেল ডেট লাইন নাও এডাল লাইন মই যোনডাল ক'লোঁ গ্ৰীণউইচ মিন টাইম এডাল গ্ৰীণউইচ মিন টাইম ইয়াৰ একজেক্ট বিপৰীতে ইয়াৰ উল্টা ফালে মানে কেনেকৈ হ'ব মই কৈ দিছোঁ এডাল দেখিছেনে এডালটো গ্ৰীণউইচ মিন টাইম হ'ল আমাৰ ইয়াৰ বিপৰীতে এডালকে টানি দিয়ক সেইফালে এডালক উল্টা ফালে টানি দিয়ক বুজিছে সেইফালে দি আহিব সেইটো পাতে দি আহিব সেইডাল হ'ল আমাৰ ইণ্টাৰনেশ্যনেল ডেট লাইন মানে এনেকৈ যদি মই কওঁ এডাল যদি আমাৰ গ্ৰীণউইচ মিন টাইম ইয়াৰ উল্টা ফালে মই সেইফালে আঁকিব পৰা নাই এনেকৈ ডট দি কিনে আনিছোঁ এইডাল চ' এইডালৰ পৰা এডাল যদি 0 ডিগ্ৰীত আছে সেইডাল কিমানত আছে একজেক্টলি অপজিটত আছে এডাল যদি ইয়াত আছে সেই পইণ্টটো একজেক্টলি অপজিট আছে এংগেলটো কিমান 180 ডিগ্ৰী সেই পইণ্টটো 180 ডিগ্ৰী অপজিটত আছে ইণ্টাৰনেশ্যনেল ডেট লাইনডাল না ইণ্টাৰনেশ্যনেল ডেট লাইনৰ কনচেপ্টটো কিয় ইম্পৰ্টেণ্ট হয় চাব হা না ইণ্টাৰনেশ্যনেল ডেট লাইনডাল চিধা নহয় যে এডাল লাইন মেৰিডিয়ান বনাই দিওঁ কিয় নহয় চাব কথাটো হ'ল তাৰ আগত মই এটা কাহিনী কৈ লওঁ মানি লওক আমাৰ সূৰ্যটো ইয়াৰ পৰা উদয় হৈছে পৃথিৱীখন ধুনীয়া পৃথিৱী আমি আৰম্ভ কৰিছোঁ চাপ'জ জাপানৰ পৰা জাপানত একদম ৰাতিপুৱা হৈছে ইমাজিন কৰক জাপানত একদম ৰাতিপুৱা হৈছে 4 বাজিছে সোমবাৰ জাপানৰ যিডাল মেৰিডিয়ান লোৱা হৈছে তাৰ মতে 4 বাজিছে ঠিক আমাৰতো এতিয়ালৈকে ৰাতিয়ে হৈ আছে ভাৰতত আমি জাপানতকৈ কিয়ত আছোঁ পাছত আছোঁ কাৰণ কি সূৰ্যৰ পোহৰটো ফাৰ্ষ্টে জাপানত পৰিব দেন পৃথিৱীখন ৱেষ্টৰ পৰা ইষ্টলৈ ঘূৰে এনেকৈ মনত ৰাখিব এইফালৰ পৰা আহি আছে আমি লাহে লাহে আগুৱাই আছোঁহে সূৰ্যৰ পোহৰটো বৰ্তমান এইখিনিতে আছে না আমি আগুৱাই ঠেলি দিয়ক এই কাৰডাল আগুৱাই ঠেলি দিয়ক আমি আহিম আমাৰ পাছত কোন আছে আৰু এইটো আৰব পেনিনচুলাটো আছে সিহঁত আৰু আহিব পাছত আহিব আমাৰ পাছত আহিব ঠিক তো যদি জাপানত যদি সেই সময়ত 4 বাজি আছে আমাৰ তাত কিমান বাজিব আমি পাছত আছোঁ আমাৰ সূৰ্য দেখাই নাই সিহঁতে সূৰ্য উদয় হৈছে মানি লৈছোঁ 4 বজাত আমি আৰু পাছত আছোঁ মানে আমাৰ ইয়াতে ধৰি লওক ৰাতিৰ 12 বাজি আছে এনে এক্সাম্পল এটা দিছোঁ হা নট একজেক্ট কেলকুলেশ্যনত ৰাতিৰ 12 বাজিছে ঠিক আমাতকৈ পাছত থকা আৰু এটা জেগা লৈ লৈছোঁ ঠিক মানি লওক UAE ডুবাই এইখিনিতে আছে ক'ৰবাত তাত মানি লওক এতিয়া কেইটা বাজিছে 10টা বাজিছে ৰাতিৰ 10টা সূৰ্য পাবলৈ দূৰ আছে ন পৃথিৱীখন ঘূৰিহে আছে জাপানে দেখি আছে এতিয়া ঠিক এতিয়া মোক এটা কথা কওক ইয়াততো 12 বাজি পাছ হৈ গ'ল সোমবাৰ তো ইয়াত কিমান হ'ব এতিয়া ইয়াততো 10টা বাজি আছে ৰাতি 12টা বাজাই নাই
তো ইয়াত এতিয়াও ছানডে আছে বঢ়িয়া না আৰু এফালে গৈ থাকক আৰু যদি আমি এফালে গৈ থাকোঁ এনেকৈ আহি থাকক এনেকৈ আহি থাকক এনেকৈ আহি থাকক US-ত এগেইন আৰু দিনে হৈ আছে দিন নহয় চৰি আৰু সন্ধিয়া টাইম হৈ গৈছে চাগে কাৰণ সূৰ্যটো ইয়াতে আছে ন অলপ পোহৰটো এইফালে পাব গতিকে সন্ধিয়াৰ ফালে যাব অলপ ঠিক সন্ধিয়া হ'ব আৰু 4 বা 5 6 সন্ধিয়া হৈছে আৰু ষ্টিল সিহঁতেও ছানডেত আছে ঠিক নাও এটা বস্তু চাব জাপানৰ পৰা যদি মই ৰাতিপুৱা 4টা বজাত ওলাই যাওঁ এইফালে আহি যাওঁ তো মইতো ছানডেত আহি গ'লোঁ এই জায়গাখিনি গোটেই ছানডেত আছে এতিয়া এই জায়গাখিনি গোটেই ছানডেত আছে এই জায়গাখিনি মানডেত আছে জাপানৰ পৰা আমাৰ ভাৰতলৈকে ধৰি ললোঁ মানডে 12 বাজিল ন মানডেত আছে তো যদি মই ডেডলাইনডাল ক্ৰছ কৰোঁ এইফালে চাওক মই এটা দিন কি হ'ল গেইন কৰিলোঁ মই সোমবাৰ মই দেওবাৰটোতো অলৰেডি জীয়ালোঁ জাপানৰ দেওবাৰ গ'ল আজি সোমবাৰ হ'ল দেওবাৰে মই ৰাতিপুৱা উঠিলোঁ গা ধুলোঁ ফুৰিব গ'লোঁ হ'ল দেন ৰাতি 12টা বাজিল ৰাতিপুৱা পুৱা 4টা বাজিছে সোমবাৰৰ দিনত মই ভৰি দিলোঁ ঠিক মই দেওবাৰটো জীয়ালোঁ কিন্তু মই যদি আকৌ এফালে গুচি যাওঁ মই দেওবাৰত আহি গ'লোঁ মই আকৌ দেওবাৰ আমেৰিকাতো আবেলি হৈহে আছে এতিয়াও 4 PM 5 PM টাইপ মই দেওবাৰটো আকৌ জীয়ালোঁ তো মই এটা দিন গেইন কৰিলোঁ ফিলটো বুজিলোঁ এনেকৈ মুখস্থ নহয় ইণ্টাৰনেশ্যনেল ডেডলাইনৰ ৱেষ্টত গ'লে প্লাছ হয় মাইনাছ হয় এইবোৰ বাদ দিয়ক কনচেপ্টছৰ ক্লিয়াৰিটি ৰাখক মৰালৈকে মনত থাকিব মোৰ গেৰেণ্টি ঠিক আছে ফিলটো পালোঁ আৰু এবাৰ ৰিৱাইণ্ড কৰি ল'ব লাগিলে ঠিক কাৰণ মোৰ ভিডিঅ'বোৰ বহুত লম্বা হৈ যায় মোৰ আপলোড কৰোঁতে বহুত দিগদাৰ হৈ যায় ঠিক তো এইফালে আহিলে গম পালে ফিলটো পালে নে নাই ইয়াতেতো এতিয়াও ছানডে হৈ আছে তো মই ছানডেটো আকৌ জীয়ালোঁ নাও আকৌ ইয়াৰ পৰা ইয়ালৈ আহিলে কথাটো উল্টা হৈ যাব মানি লওক US-ত এটা মানুহ ছানডে ৰাতিপুৱা উঠিলে ঠিক আছে ফুৰিলে ঘূৰিলে আবেলি 4টা বাজিছে ধৰক সেইটো টাইমত সূৰ্যটো এইখিনিতে আছে জাপানত ৰাতিপুৱা হৈ আছে সেইটো টাইমত এগেইন মই আবেলিৰ কথা কৈ আছোঁ না এওঁ যদি ইণ্টাৰনেশ্যনেল ডেডলাইনডাল ক্ৰছ কৰি এফালে গুচি যায় এওঁতো মানডে পাই গ'ল মাজত অলপ সময় লাগিব কিন্তু এই সময়টো সিমান নহয় তো মাজত এফালে যেতিয়া গুচি গ'ল ইণ্টাৰনেশ্যনেল ডেডলাইনৰ এফালে যদি গুচি গ'ল তেতিয়া মানডেত আহি গ'ল এওঁ ছানডেটো দেখোন গোটেই নিজিয়ালেই ছানডে তেওঁৰ আৰু বাচি আছিল 6টা বজা 7টা বজা 8টা বজা 9টা 10টা 12টালৈকেতো আৰু সময় আছিল মানি লওক যাওঁতে 1 ঘণ্টা লাগিল 1 ঘণ্টা গ'ল বাকী 8ৰ পৰা 12লৈকে 3 ঘণ্টা ক'ত গ'ল তেওঁৰ 4 ঘণ্টা তেওঁ মানডেত আহি গ'ল এটা সূৰ্য উদয় দেখি গ'ল এটা সময়টো বেলেগ হৈ গ'ল তো তেওঁ দেওবাৰটো অলপ হেৰালে লুজেছে দে আমি যদি এইফালে যাওঁ আমি দিনটো লছ কৰোঁ ৱেষ্টত গ'লে ইষ্টত গ'লে আমি এটা দিন আমি গেইন কৰোঁ কথাটো বুজি গ'লোঁ ঠিক আছে সেইটোৱে মই লিখিছোঁ চাওক ৱেষ্টত গ'লোঁ মানে জাপানৰ পৰা US-ৰ পৰা গ'লোঁ 1 ডে গেইন কৰিলোঁ ইষ্টৱাৰ্ড এটা দিন আমাৰ কমি গ'ল ঠিক ইষ্ট এফালে হয় ইষ্টত গ'লে আমি এটা দিন কমি গ'ল কাহিনীটো মনত পৰিলে মোৰ কাহিনীটো মনত ৰাখিব আচ্ছা এইটো কনচেপ্ট আমি পঢ়িলোঁ খুব ভাল লাগিল মজা নাও এটা কথা হয় এই ডেডলাইনডাল চিধা এইটো কাৰণে নহয় এতিয়া চাব হা মানি লওক মই যদি চিধা বনাই দিওঁ কোনোবা ইয়াত আইলেণ্ড আছে অকণমানে টংগা ঠিক আছে কিৰিটি মাটি ঠিক আছে এতিয়া মানি লওক টংগা আইলেণ্ডটো মই ডাঙৰকৈ আঁকি দিছোঁ অলপ ডেডলাইনডাল ছাপ'জ মাজেদি গুচি গ'ল ঠিক তো এইফালৰ মানুহখিনি ছানডে হৈ আছে ছেইম আইলেণ্ডৰ এইফালৰ মানুহখিনিৰ মানডে হৈ আছে এইটোতো অলপ খেলি মেলি হৈ যাব না ইয়াৰ চিষ্টেমটো কলাপছ হৈ যাব ইয়াতো গভৰ্ণমেণ্ট চিষ্টেম আছে ঠিক তো সেইটো কাৰণে এনেকুৱাকৈ লোৱা হৈছে যাতে আমি কোনো আইলেণ্ড তাৰ মাজত নাহে চিম্পল ডেডলাইনৰ এইফালে মনত ৰাখিব ডেটোৰ কথা মনত ৰাখিব ফিলটো মই দিয়াই দিছোঁ ঠিক না এই কনচেপ্টটোৰ ওপৰত চাব এটা কুৱেশ্যন আহিছিল 2025ত ক'ত গ'ল 2025 এইটো মোৰ লাষ্ট প্ৰিলিমছৰ কুৱেশ্যন হয় এইটো চাব ফিলটো ল'ব একদম চিম্পল আনাডিৰ ইন চাইবেৰিয়া এণ্ড নোম ইন আলাস্কা আৰ ফিউ কিলোমিটাৰ ফ্ৰম ইচ আদাৰ না আমি খালি এটা বস্তু জানিব লাগিব আনাডিৰৰ কথা বাদ দিয়ক নোমৰ কথা বাদ দিয়ক আমি এটা কথা জানিবলৈ আলাস্কা যেতিয়া কয় US-ৰ পিনে মাৰি পঠাই দিম ঠিক আছে মানে মেপখন যদি আমি চাওঁ ক'ৰবাত এফালে মাৰি পঠাম মেপিংটো আমাৰ আহি যাব ইমানখিনিলৈকে আপোনালোক মেচিয়ৰ্ড হৈ যাব আলাস্কা ক'ত চাইবেৰিয়া ক'ত গম পাব চাইবেৰিয়া আমাৰ অলপ ৰাছিয়ান এইটো চাইডে ঠিক আছে মানে জাগাটো গম পাইছে এটা ইণ্টাৰনেশ্যনেল ডেডলাইনৰ ইষ্টত আছে ঠিক আছে আনাডিৰটো এইফালে আছে নোমি জাগাটো আলাস্কাত আছে এনটো এইফালে আছে ঠিক বাট when people are waking up and getting set for breakfast in the city it would be different days হয়
হ'ব ইয়াতে যদি ৰাতিপুৱা উঠে ব্ৰেকফাষ্ট হয় এইটোত বেলেগ বেলেগ দিন হৈ আছে ন ইয়াতে মই কৈছিলোঁ ইয়াতে যদি মানডে হৈ আছে অথনি এক্সাম্পলটোত এফালে ছানডে হৈ আছে য়েছ দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট বেলেগ বেলেগ ডে হয় আমাৰ নাও এইটোৱে চাব ফচাই দিলে হুৱেন ইট ইজ মানডে ইন আনাডাৰ এই জেগাটোত যদি মানডে হৈ আছে ইট ইজ টিউজডে ইন নম কৈ দিলে কথা বুজিছেনে ই আগুৱাই ধৰি থাকিব ই পাছুৱাই থাকিব এইটো চাইডে মই অথনি এক্সাম্পলটোত বুজাইছোঁ চ' দিছ ইজ ৰং ইয়াত টিউজডে কেনেকৈ থাকিব ঠিক আছে তো অনলি ওৱান ষ্টেটমেণ্ট ইজ কাৰেক্ট ঠিক চিম্পল কুৱেশ্যন এইটোৰ ওপৰত চ' এই কনচেপ্টটো ক'লোঁ অ'কে নাও আমি কিছুমান কনচেপ্ট পঢ়োঁ আচ্ছা আমাৰ টাইম জ'নবোৰ চাব হুইচ কাউণ্ট্ৰি হেভ দ্য মষ্ট ফ্ৰান্সত চবতকৈ বেছি টাইম জ'ন আছে অলমষ্ট 12 টাইম জ'ন আছে কাৰণ কি ফ্ৰান্সটো দেখিবলৈ আপোনালোকে টাইম জ'ন কিয় থাকে চাব হা মই PYQটো কুৱেশ্যন ডিছকাছ কৰোঁতে কৈছোঁ মানি লওক এখন দেশ আমাৰ ভাৰতখন বাৰু ঠিক আছে আমি এডাল লৈ ল'লোঁ ঠিক আছে তথাপি আমাৰ ইষ্টত অৰুণাচল আৰু এইফালে যদি আমি গুজৰাট লওঁ তাৰ মাজতো বহুত ডিফাৰেঞ্চ কাৰণ কি অৰুণাচলেদি যোৱা লংগিটিউড আৰু এই লংগিটিউডৰ মাজত গেপটো বহুত আছে কিমান আৱাৰ্ছৰ ডিফাৰেঞ্চ আহি যায় আপোনালোকে কেলকুলেট কৰিব পাৰে ঠিক আছে তো সেইকাৰণে টাইম ডিফাৰেঞ্চটো বহুত ঠিক কিন্তু আমি তথাপি এডালে লৈছোঁ আমি দুডাল লোৱা নাই দুডালৰ কাৰণে অলপ দিগদাৰ হয় ফ্ৰান্সখনটো আমাতকৈ সৰু ধৰক তাহাঁতৰ কিয় ইমান 12টা টাইম জ'ন কিয় কাৰণ অভাৰচিজ টেৰিটৰি থাকে সিহঁতৰ বহুত কব্জা কৰি ৰাখিছিল ন সিহঁতে এতিয়াও সিহঁতৰ চলি আছে দবদবা তো 12টা টাইম জ'ন সিহঁতৰ ৰাছিয়াখন চেন্সিবল ৰাছিয়াখন নিজে দীঘলীয়া কাউণ্ট্ৰি এখন হয় তো তাত লাগিব ঠিক আছে ইউনাইটেড ষ্টেটছত এগেইন 11টা অষ্ট্ৰেলিয়াত 9টা নাও এইবোৰ টাইম জ'ন ইমান যে মনত ৰাখিম আমাৰ এটা কুৱেশ্যন আহিছিল ন কোনটো তাতে UPSC দিছে কুৱেশ্যন কেইটাত কাউণ্ট্ৰিজ কেইখনমানৰ নাম দি দিছে কোনটো কাউণ্ট্ৰিত হাউ মেনি অফ দ্য কাউণ্ট্ৰিজ হেজ মোৰ দেন 3 টাইম জ'ন দিছ ইজ লিটাৰেলি মুস্কিল কি মই এইখন মনত ৰাখিম নাও এক্সামত আহিল কাৰণে মই পঢ়াই দিলোঁ তেনেকুৱা একো কথা নহয় ঠিক আছে অলপ লজিকত যদি আমাৰ হয় হ'ব যদি নহয় নহয় আৰু সেইটোৱে ডেনমাৰ্কো তাৰ অপশ্যনত আছিল ব্ৰাজিলো তাৰ অপশ্যনত আছিল নিউজিলেণ্ডো তাৰ অপশ্যনত আছিল মোৰ যিমান মনত আছে চ' ডেনমাৰ্কতো 3টাতকৈ বেছি নিউজিলেণ্ডতো 3টাতকৈ বেছি ব্ৰাজিলতো 3টাতকৈ বেছি অষ্ট্ৰেলিয়াও আছিল নেকি মোৰ মতে অপশ্যনত মই পাহৰি গ'লোঁ এই কুৱেশ্যনটো তো এই কুৱেশ্যনটো তেনেকুৱা ছল্ভ হ'লে হয় ঠিক অ'কে নাও এইটো হৈ গ'ল নাও আমি এটা আৰু বস্তু পঢ়োঁ ঠিক আছে আমাৰ ৰোটেশ্যনৰ কাৰণে ডে নাইট হৈ আছে ছিজনবোৰ আমাৰ ৰিভলিউশ্যন প্লাছ টিল্টৰ কাৰণে হৈ আছে কিয় হৈ আছে চাব ইয়াত ফিল্ডটো ল'ব চাব হা যদি আমাৰ পৃথিৱীখন এইখন দেখিছে অলপ বেকা হৈ আছে হালি দিছে অলপ সূৰ্যটোৰ পিনে দেখিছেনে সূৰ্যটোৰ পিনে হালি দিছে ঠিক আছে যদি চিধা চিধি থাকিলে হয় এনেকুৱা চিধা চিধি যদি ঘূৰি থাকিলে হয় সূৰ্যৰ পোহৰ এইখিনিতে পৰিলে হয় তো যিমান দূৰ ইমানখিনি ঘূৰিব এফালে মানি লওক ৰাতি হৈ আছে ছেডেডখিনি সূৰ্য পোহৰ পৰা নাই ৰাতিটো সিমানেই হ'লে হয় দিন যদি 12 ঘণ্টা হ'লে হয় ৰাতিও 12 ঘণ্টা হ'লে হয় না হালি দিলে বস্তুটো বুজিছেনে এডাল যদি মই চেণ্টাৰ লাইনডাল বনাওঁ মানি লওক এতিয়া এই জায়গাটো ঠিক আছে আমাৰ পৃথিৱীখন এনেকা ঘূৰি আছে বেকা হৈ কিনে ঘূৰি আছে নাও এইখিনি বেছি ঘূৰিব 12 ঘণ্টাতকৈ বেছি হ'ব দিনটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ৰাতিটো সৰু হৈ গ'ল ইমাজিন কৰিব পাৰিছেনে দেখাই আছোঁ ইমাজিন কৰোৱাহে এৰিম মই এইটো সূৰ্যৰ পোহৰ আহি আছে মানি লওক চিধা চিধি থাকিলে হয় ফিল্ডটো ল'ব মোৰ ডায়গ্ৰামটো ইমান ভাল হোৱা নাই ফিল্ডটো ল'ব এইখিনিত আন্ধাৰ হৈ আছে নাও এই বস্তুখিনি ছাপ'জ হা সিটো চাইডে এই সূৰ্যটো সিটো চাইডে অপজিট চাইডে ইমাজিন কৰিব এনেকুৱা এটা মই লাইন বনাই দিছোঁ ইমানখিনি ঘূৰিলোঁ মই ইমানখিনি যদি মই ঘূৰোঁ দিনত ইমানখিনি মই ৰাতি ঘূৰিম সমান নাও যিহেতু হালি আছে আচল এক্সিছডাল আমাৰ পৃথিৱীৰ এনেকুৱা ঠিক আছে আৰু ঘূৰি কেনেকুৱা আছে এনেকুৱা নাও দেখিছেনে সূৰ্যটো পোহৰত নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো ঘূৰি আছে নাও এইটো চাব এই জেগাখিনি চাব পলটোততো চাব পলততো ভাই ই যদি এনেকুৱা ঘূৰে পলত আন্ধাৰ হ'ব নেকি সূৰ্যৰ পোহৰ পৰিয়ে থাকিব
দেখিছে পলটো সূৰ্যটোত পোহৰত অলপ পৰিবই ঠিক আছে আৰু এই জায়গাটো আন্ধাৰ কোনখিনিতে হ'ব এগেইন লাইনডাল এনেকাই বনাওক ঠিক আছে আন্ধাৰ এইখিনিতেই হ'ব বাট বেছি জায়গা নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ বাহিৰত ওলাই আছে সাউদাৰ্ণ হেমিস্ফিয়াৰতকৈ সাউদাৰ্ণ হেমিস্ফিয়াৰ কোনটো আমাৰ এইডাল ইকুৱেটৰ মানি লৈছোঁ 0 ডিগ্ৰী এইডাল লাইন চাব দেই এইডাল বেলেগ এটা পেনে দি আঁকি দিছোঁ ফিলটো ল'ব ফিল এইডাল মাজৰ লাইনডাল ইকুৱেটৰ ঠিক আছে এইটো আমাৰ কলা দি বনাই দিওঁ পৃথিৱীখন ঠিক আছে এইডাল চেণ্টাৰ এইডালে আমাৰ সূৰ্যৰ পোহৰটো সমানে ভগাই দিছে গতিকে এইখিনিতে আন্ধাৰ ঠিক বাট এক্সিছডাল আমাৰ এনেকা আছে কিমান ডিগ্ৰী কৈছিলোঁ 23.5 ডিগ্ৰী ঠিক এনেকা ঘূৰি আছোঁ আমি এই এৰ'ডালৰ মতে ঘূৰি আছোঁ আমি ঠিক আছে এডাল ইকুৱেটৰ ন চাব নৰ্দাৰ্ণ হেমিস্ফিয়াৰে যেতিয়া ঘূৰিব সি দিনত বেছি থাকিব পলটোতো পূৰা পোহৰতে থাকিব তাত ৰাতিয়ে নহ'ব ঠিক নৰৱে চৰৱে কেতিয়াবা যাব ঠিক তো এইটো চাব আৰু তলৰ জেগা এটাও কিমান বেছি ঘূৰিব আগত ইমানখিনি ঘূৰিছিল এতিয়া বেছি ঘূৰিব ইমাজিন কৰক তাত আন্ধাৰ কেতিয়া হ'ব এই জায়গাটোত আন্ধাৰ কেতিয়া হ'ব এই জায়গাখিনিহে পালে সিহঁতে জায়গা ঘূৰাটো বা সাউদাৰ্ণ হেমিস্ফিয়াৰ চাব ইকুৱেটৰৰ তলত আহিব জায়গাখিনি আন্ধাৰত বেছি থাকিব ৰাতিটো দীঘল হ'ব দিনটো ছুটি হ'ব গম পালোঁ ৰাতিটো দীঘল দিনটো ছুটি হ'ব ঠিক ন এটা জায়গাতে যদি এনেকৈ ঘূৰি থাকিলে হয় তিল থৈ কিনে তো আমাৰ ভাৰতখন আমি ক'ত আছোঁ আমি সাউদাৰ্ণ হেমিস্ফিয়াৰত আছোঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছোঁ মানি লওক এতিয়া অষ্ট্ৰেলিয়াত কি হ'লে হয় অষ্ট্ৰেলিয়াত সদায় ৰাতি দীঘল হ'লে হয় দিনটো ছুটি হ'লে হয় ঠিক কিন্তু তেনেকুৱাটো নহয় সলনি হৈ থাকে আমি নিজৰ কথাও যদি ভাবোঁ গৰমৰ দিনবোৰত আমাৰ দিনটো দীঘল হৈ যায় ঠাণ্ডা দিনত আমাৰ দিনটো ছুটি হৈ যায় চ' এটা জায়গাতটো হ'লে নহ'ব আমাৰ এইটো কনচেপ্টটো আমি যদি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত থাকোঁ আমি গৰমৰ দিনৰ মতে মিলিছে কাৰণ কি আমাৰ দিনটো দীঘল হৈ আছে দেখিছে আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইকুৱেটৰডালৰ ওপৰৰ জেগাবোৰ চাওক বেছি থাকিব সিহঁতে বেছি ঘূৰিব লাগিব পোহৰটোতে থাকিব সিহঁতে ঘূৰি ঠিক ৰাতিটো ছুটি এই পইণ্টটোৰ পৰা ঘূৰি কিনে আকৌ সি উল্টা চাইডে পইণ্টটোত পাম তো ৰাতিটো ছুটি তো কম সময় থাকিম আমি তো দিছ ইজ আমাৰ ৰাতিটো ছুটি দিনটো দীঘল আমাৰ গৰমৰ দিন চ' আমাৰ যদি এটা জায়গাত থাকিলে হয় তিল থৈ কিনে তেতিয়া আমাৰ ছিজন আহিলে হয় নেকি তেতিয়াতো অকল এটা ছিজনে থাকিলে হয় আমাৰ ছামাৰ ছিজন গৰমেই দিন কিন্তু পৃথিৱীখন ৰিভল্ভো কৰি আছে ৰিভল্ভ কৰি এই মাথাটোলৈ আহি গ'ল এতিয়া চাব ৰাইজ উল্টা হৈ গ'ল খেলটো পৃথিৱীখন কেনেকৈ ঘূৰি আছে এনেকৈ ঘূৰি আছে নাও সূৰ্যৰ পোহৰটো সাউদাৰ্ণ হেমিস্ফিয়াৰত বেছি পৰিব নৰ্দাৰ্ণটো সেইফালে হালি গ'ল ন সাউদাৰ্ণত বেছি পৰিব আন্ধাৰ এইখিনি জেগা তো সাউদাৰ্ণৰ জেগাটো বেছি হৈ গ'ল পোহৰ পৰা তো ইয়াত কি হ'ব সাউদাৰ্ণত এতিয়া দিনটো দীঘল হ'ব নৰ্দাৰ্ণত ৰাতিটো দীঘল হ'ব কেছটো বুজিছোঁ নৰ্দাৰ্ণত ৰাতিটো দীঘল হ'ব দিনত এইখিনিয়ে পালে তেওঁলোকে ইয়াত মুখখন সূৰ্যটোৰ পিনে আছিল তো বেছি জেগা আছিল সূৰ্যটোৰ পিনে ফিল্ডটো লওক চাৰ্কুল এটা ড্ৰ কৰক বেছি আছিল ইয়াত কম আছে ঠিক তো উইণ্টাৰ হৈ গ'ল দেখিছে ছিজন আহিল নে ছামাৰ আৰু উইণ্টাৰ নাও ছিজনটো কাৰ কাৰণে আহিল অকল এটা জেগাত ঘূৰি থাকিয়া হ'লে হয় নেকি নহয় কি ৰোটেশ্যনৰ কাৰণে হয় নেকি নহয় অকল ৰোটেশ্যন নহয় টিল্টেড আৰ্থটো টিল্ট হৈ আছে প্লাছ ৰিভল্ভ কৰি আছে তাৰ বাবে আমি ছিজন পাওঁ দুটাই লাগিব ঠিক বুজিলোঁ বঢ়িয়া নাও অলপ ইয়াতে চাওঁ কিছুমান টপিক চাওঁ আমি এটা বস্তু চাব ইয়াত চাব নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমি নৰ্দাৰ্ণত আছোঁ এইটো টিল কৰি আছে ইয়াত দিনটো দীঘল হ'ব ঠিক আছে আৰু এইটো পইণ্ট চাওক পৃথিৱীখন হালি আছে ন পৃথিৱীখন হালি আছে তো ইয়াত সূৰ্যৰ পোহৰটো যেতিয়া পৰে ঠিক আছে চেণ্টাৰত চিধা যদি টানে হালি আছে চিধা থকা হয় ৰাইজ যদি চিধা থাকিলে হয় আমাৰ যদি চিধা ঘূৰিলোঁ হয় সূৰ্যৰ পৰা চিধা লাইনডাল ইকুৱেটৰত পৰিলে হয় কিন্তু যিহেতু এওঁ হালি আছে কিমান ডিগ্ৰী হালি আছে 23.5 ডিগ্ৰী ধৰি লৈছোঁ হালি আছে তো ইকুৱেটৰডালো 23.5 তললৈ গুচি গ'ল ফিল্ডটো ল'ব তললৈ গুচি গ'ল ন আপুনি কিবা এটা গোল এটা বস্তু লওক আপুনি যদি এইডাল যদি ইফালে হালাই দিয়ে তাত আকাৰবোৰ থাকাকেইটাও তললৈ সিমানে হালিব ন
তো এই পইণ্টটো সূৰ্যৰ মুখত আহি যাব এই সূৰ্যৰ মুখত কোনটো আহিব এই পইণ্টটো আহিব ইকুৱেটৰডাল এইডাল দেই ৰাইজ এই পইণ্টটো সূৰ্যৰ মুখত আহি গ'ল তো সূৰ্যটো আমাৰ ক'ত পৰে একদম এই ওপৰৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এই ওপৰৰ পইণ্টটো সেই এংগেলটো কিমান মই কৈছিলোঁ 23.5 ডিগ্ৰী ঠিক ঠিক ডেট ইজ টপিক অফ কেঞ্চাৰ সেইকাৰণে সেই লাইনডাল ইম্পৰ্টেণ্ট তাৰ ওপৰত আৰু সূৰ্য নাযায় মানে কি মূৰৰ ওপৰত কৈছোঁ সূৰ্যৰ পোহৰ যাব চিধা চিধি মূৰৰ ওপৰত দেখিম ইয়াত থাকিলে কেঞ্চাৰত থাকিলে আমি ঠিক নাও ৰিভলিউশ্যন কৰি আছে এইখিনি পালে চাব এইখিনিতে কি হ'ল নাও পৃথিৱীখন হালি কোনফালে আছে এইটো চাইডেহে হালি আছে সূৰ্যটোতো এইফালে আছে এই সূৰ্যটোৰ কাৰণে এই পৃথিৱীখন এতিয়া কেনেকুৱা এই সূৰ্যটোৰ কাৰণে এই পজিশ্যনটোত পৃথিৱীখন কেনেকুৱা সমান এনেকুৱাই দেখিব ইকুৱেল দেখিব এই পজিশ্যনটোত কাৰণ কি সূৰ্যটোৰ পিনে হালা নাই এইফালে হেৰি আছে তো এইটো এফেক্ট নকৰিব তো ইয়াত কি হ'ব সমান হ'ব চ' সমান যেতিয়া হ'ব ডে আৰু নাইট ইকুৱেল হ'ব ঠিক তাক কোৱা হয় ইকুইনক্স আৰু এই পইণ্টটো লেটিটিউডটো চাব এই পইণ্টটোত যোনটোত সূৰ্যৰ পোহৰ মেক্সিমাম লেটিটিউডলৈকে গৈছে ডেট ইজ ন'ন এজ ছলষ্টাইচ ছামাৰ ছলষ্টাইচ সেই পইণ্টটো সেইটো টাইমত তাৰ ওপৰত আৰু নাযায় ঠিক তেনেদৰে এই পইণ্টটোলৈ আহিল পৃথিৱীখন ঘূৰি আছে নাও এবাৰ চাব চাউদাৰ্ণ হেমিস্ফিয়াৰৰ পিনে ঠেলি পঠাইছে ঠিক আছে এতিয়া চাউদাৰ্ণ হেমিস্ফিয়াৰ এই ইকুৱেটৰৰ তলৰ লাইনটো চাওক আন্ধাৰ কম জাগা আছে পোহৰ বেছি জাগা আছে দিন দীঘল ৰাতি চুটি ঠিক আৰু আমাৰ ইয়াত নৰ্দাৰ্ণত চাব দিন চুটি ৰাতি দীঘল এই লাইনডালে সূৰ্যৰ পোহৰটো সমানে ভগাইছে চেণ্টাৰ এক্সিছডালে কিন্তু আৰ্থটো এনেকৈ ঘূৰি আছে ডায়েগ্ৰামটো চাইছে তো আমিতো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত থাকোঁ আমি নিজৰ কথা ভাবি কিনে চাওঁ আমি আন্ধাৰত বেছি থাকিম পোহৰত কম থাকিম 4টা 4:30টাৰ লগে লগে সন্ধিয়া হয় নেকি হয় কোনটো মাহৰ পিনে ডিচেম্বৰৰ পিনে হয় হয় দিছ ইজ উইণ্টাৰ ছলষ্টাইচ এইটো পইণ্টত সূৰ্যৰ পইণ্টটো ক'ত আহিব চাব এই তলৰডালত আহিব কেপ্ৰিকৰ্ণ সেইকাৰণে সেইডাল টপিক অফ কেপ্ৰিকৰ্ণ এইটো তো আমি যদি চাওঁ সূৰ্যৰ পোহৰটো সূৰ্যৰ হেৰিটো মানি লওক এডাল ইকুৱেটৰ 0 ডিগ্ৰী এডাল কেঞ্চাৰ টপিক অফ কেঞ্চাৰ এডাল টপিক অফ কেপ্ৰিকৰ্ণ সূৰ্যৰ পোহৰটো 0 ডিগ্ৰীৰ পৰা ওপৰলৈ গ'ল কেঞ্চাৰলৈকে পালে কেঞ্চাৰলৈকে কেতিয়া পাব 0 ডিগ্ৰী কেতিয়াত পাব ক'ত 0 ডিগ্ৰীত পাব ইকুইনক্সৰ পইণ্টত দেখিছে ইকুইনক্সৰ পইণ্টত এই পইণ্টটোত ইয়াত চিধা পৰিব এই পইণ্টটো চিধা পৰিব ঠিক আছে তো তাত থাকিল আমি গ'লোঁ কেঞ্চাৰলৈকে কেপ্ৰিকৰ্ণলৈকে গ'ল আকৌ 0 ডিগ্ৰীত আহিব আকৌ কেঞ্চাৰত যাব আকৌ 0 ডিগ্ৰীত আহিব আকৌ কেপ্ৰিকৰ্ণত যাব কথাটো বুজি পাইছোঁ সূৰ্যটো এনেকৈ মুভ হৈ আছে সূৰ্যৰ পোহৰটো মেক্সিমাম তাৰ ওপৰত যাব নোৱাৰে আৰু সিমানখিনি হালা আছে চ' সেই পইণ্টটোত ডাইৰেক্ট সূৰ্যৰ পোহৰ পৰিব কেঞ্চাৰত এইখিনিলৈকে বুজি পাইছোঁ চাওক ছলষ্টাইচ মানে কি টাইম হুৱেন দ্য ছান ইজ ডাইৰেক্টলি অভাৰহেড এট ইডাৰ টপিক অফ কেঞ্চাৰ অৰ টপিক অফ কেপ্ৰিকৰ্ণ এইটো জাগাত থাকিলে টপিক অফ কেঞ্চাৰত পৰিব ঘূৰি কিনে যেতিয়া সেইটো যাব এনেকৈ হালি আছে পৃথিৱীখন হয়নে এতিয়া এই মোৱাটো ওপৰলৈ গুচি গ'ল কেপ্ৰিকৰ্ণত পৰিব দিজ আৰ ছলষ্টাইচ এটা ছামাৰ ছলষ্টাইচ এটা উইণ্টাৰ ছলষ্টাইচ আমি বুজি পালোঁ আচ্ছা তো মই যদি অলপ ছামাৰি কৰি দিওঁ চাওক ছামাৰ ছলষ্টাইচটো কেতিয়া সেই পইণ্টটো কেতিয়া সময়ত য'ত দিনটো আটাইতকৈ দীঘল হ'ব এইটো পইণ্ট কিমান দীঘল ইয়াতকৈতো আৰু ওপৰত নাযায় ইমানখিনি ঘূৰিব লাগিব ঠিক আছে চবতকৈ দিন দীঘল হ'ব সেই টাইমটো হ'ল 21 জুন ছান 23.5 ডিগ্ৰী নৰ্থ মানে টপিক অফ কেঞ্চাৰত আছে আমি সদায় নৰ্দাৰ্ণ হেমিস্ফিয়াৰলৈ কনচেপ্টটো ভাবিব নৰ্দাৰ্ণ হেমিস্ফিয়াৰত মনত ৰাখিবৰ কাৰণে কেনেকৈ কৈছোঁ মই চাব নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আমিও আছোঁ আমাৰ ছামাৰ মান কেতিয়া হয় দিন দীঘল কেতিয়া জুনত চ' 21 জুনটো মনত ৰাখিব নৰ্দাৰ্ণ হেমিস্ফিয়াৰত লংগেষ্ট ডে হ'ব চাউদাৰ্ণ হেমিস্ফিয়াৰত সেইটো পইণ্টত কি হৈ যাব ৰাইট শ্বৰ্টেষ্ট ডে উইণ্টাৰ ছলষ্টাইচত কি হ'ব আমি দূৰলৈ গুচি গ'লোঁ চাউথাৰ্ণ হেমিস্ফিয়াৰটো আগলৈ আহি গ'ল মানে উইণ্টাৰ ছলষ্টাইচ সেইটো টাইম কেতিয়া আহিব 22 ডিচেম্বৰ কেপ্ৰিকৰ্ণত থাকিব ঠিক তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আমাৰ দিন ছুটি হ'ব ডিচেম্বৰ আমাৰ দিন ছুটি জানো শ্বৰ্টেষ্ট ডে হ'ব সেইটো দিনত আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত সেইটো দিনত লংগেষ্ট ডে হ'ব চিম্পল এইখিনি কনচেপ্ট ক্লিয়াৰ গুড আচ্ছা না আৰু এটা বস্তু থাকে এইটো বস্তু মই কৈছোঁ মুনৰ কথাও মই আলোচনা কৰিম তাৰ আগত মই অলপ কৈ দিওঁ ছানটো
আমাৰ আৰ্থটো যে এনেকৈ ৰিভলিউশ্যন কৰি আছে এটা এলিপ্টিকেল পাৰ্টত ৰিভলিউশ্যন কৰি আছে, চাৰ্কুলাৰ পাৰ্টত নহয়, ঠিক আছে। তো যেতিয়া এলিপ্টিকেল পাৰ্টত ৰিভলিউশ্যন কৰি আছে, যোনটো পইণ্টত ইয়াৰ ওচৰত থাকে তাক পেৰি হেলন বুলি কয়, আৰু যেতিয়া একদম ফাৰ্টেষ্ট আহি যায় তাক এফেলিয়ন বুলি কয়, ঠিক আছে। ছেম মুনৰ কাৰণে সেইটো জি আহি যায়, পেৰি জি আৰু এপ'জি, ঠিক আছে। এপ'জি মিনছ চবতকৈ দূৰত আছে, পেৰিজি মানে ওচৰত আছে, ঠিক। ছ'লাৰ এক্লিপছত অলপ কামত আহিব পাৰে এইটো, হা, মই সেইকাৰণে কৈ থৈ দিলোঁ পেৰিজি এণ্ড এপ'জি। এইখিনি কি পি মানে পাঁচ ওচৰত, এইটোৱে মনত ৰাখা। পেৰি ইয়াতো আছে, পি মানে পাঁচ, হিন্দীত পাঁচ হে, মেৰা পাঁচ হে অ', পেৰি হেলন ওচৰত, হেলন শব্দটো অলপ ছানৰ লগত হেলিয়ন, ঠিক। আচ্ছা, এইটো হৈ গ'ল আমাৰ। চ' এইখিনি কনচেপ্ট আমাৰ ক্লিয়াৰ হৈ গ'ল, লেটিটিউড লংগিটিউডৰ কনচেপ্ট ক্লিয়াৰ হৈ গ'ল, অ'কে, ঠিক আছে। তো আমি অলপ আগুৱাই যাওঁ এতিয়া, অলপ এইখিনি ইম্পৰ্টেণ্ট কনচেপ্ট আছিল। আচ্ছা, তাৰ আগত মই আৰু এটা কথা কৈ দিওঁ, মই আৰ্থৰ বেছিক কোৱাৰ সময়ত মই কৈছিলোঁ যে আমাৰ কিমান 71% আমাৰ পানী আছে, পানী আছে ন। সেই পানীখিনিত চাব, এইখিনি ধৰক 71% পানী, সেই পানীখিনি 97% অ'চিয়ানৰ, ফ্ৰেছ ৱাটাৰ মাত্ৰ 3% থাকে। অ'চিয়ান মিনছ দিছ ইজ চেলিন, চেলাইন, নিমখীয়া পানী। ফ্ৰেছ পানী কিমান 3% অনলি, ঠিক, বহুত গভীৰ কথা। এই 3%টোক যদি আমি ভাঙি দিওঁ আকৌ ফ্ৰেছ ৱাটাৰ, এই গোটেই চাৰ্কুলটো ফ্ৰেছ ৱাটাৰৰ হয়, ঠিক আছে। তাৰ আকৌ 79% গ্লেছিয়াৰ বা আইচত সোমাই আছে। অ'চিয়ানততো আইচ আৰু গ্লেছিয়াৰো থাকিব ন, অ'ভাৰঅল পানী এইখিনি, গোটেই পানী এইখিনি, তাত আইচবাৰ্গ, গ্লেছিয়াৰ আৰু নদী চদী চব সোমাই আছে ধৰক। সেই যিখিনি ফ্ৰেছ ৱাটাৰ, নন নিমখীয়া পানী, চেলিন নহয় ধৰক, ফ্ৰেছ ৱাটাৰ, তাৰ 79% আইচ কেপ এণ্ড গ্লেছিয়াৰত সোমাই আছে। গ্ৰাউণ্ড ৱাটাৰত 20% আছে, এই চাৰ্কেলটো পাতল সেউজীয়াটো, ঠিক আছে। গ্ৰাউণ্ড ৱাটাৰ মানে মাটিৰ তলত, এই দমকল বনাই কিনে যে আমি পানীটো ওলাওঁ, গ্ৰাউণ্ড ৱাটাৰ, ঠিক আছে। আৰু ইজিলি এক্সেচিবল ছাৰ্ফেচ ফ্ৰেছ ৱাটাৰ, য'ত আমি দেখিয়ে পাওঁ পুখুৰী চুখুৰী এইবোৰ, ঠিক আছে, ইজিলি এক্সেচিবল মাত্ৰ 1% আছে। এই 1%টোকো যদি আমি ভাঙি দিওঁ, চবতকৈ বেছি লেকছত আছে, ৰিভাৰ্চত নাই দেই ৰাইজ, লেকছত আছে, লেকছটো সিমানখিনি মনত ৰাখিব। চ' আমাৰ যদি 97% অ'চিয়ানৰ ৱাটাৰ, ফ্ৰেছ ৱাটাৰ আমাৰ অনলি 3%, এই 3%ৰ 79%টো আমাৰ আইচ এণ্ড গ্লেছিয়াৰ হৈ আছে, কিন্তু খাব গৈ পাৰিম নেকি? বৰফ ভাঙি আনিম নেকি? নাখাওঁ নহয়। গ্ৰাউণ্ড ৱাটাৰ আমি দমকল বহাই খাম, আমি কিমান নষ্ট কৰি আছোঁ তেতিয়াহ'লে ভাবক। আৰু এই গ্ৰাউণ্ড ৱাটাৰ 20% আছে, মানে মাটিৰ তলত, আৰু বাকী এক্সেচিবল 1% আছে। সেই 1%ৰ চবতকৈ বেছি আছে পুখুৰীত, লেকছত আছে, ঠিক। ইমানখিনি কনচেপ্ট ক্লিয়াৰ কৰি দিলোঁ মই। আচ্ছা, নাও এইটো মই কৈছিলোঁ আৰ্থৰ ৰ'টেশ্যনটো, দেখিছে, দেখিছে। তো আৰু এটা কনচেপ্ট আছে, এইটো মেইন এক্সিছ, এইটোতো নুঘূৰে, আৰ্থে ঘূৰি আছে এক্সিছ অফ ৰ'টেশ্যন এইটো, যোনটো 23.5 ডিগ্ৰী আমি এপ্ৰক্সিমেট ধৰিব পাৰোঁ, 25 ডিগ্ৰী। নাও আৰ্থৰ এক্সিছ অফ মেগনেটিক প'ল এটাও আছে, মেগনেটিক, আৰ্থ এটা মেগনেট, মই লাষ্ট ক্লাছত বুজাইছোঁ আৰ্থৰো এটা জিঅ' এনেকুৱা মেগনেটিক লাইন বনে, কিন্তু আৰ্থৰ ছাউথ প'লটো ইয়াতে, নৰ্থ প'লটো ইয়াতে। আমাৰ বাৰ মেগনেট এটা মনত পেলাব, সৰুতে যে পঢ়িছোঁ, নৰ্থ আৰু ছাউথ প'ল, নৰ্থৰ পৰা ফিল্ড লাইনবোৰ ওলাই ছাউথলৈ যায়, ঠিক। ঠিক এনেকৈ পৃথিৱীটো নৰ্থৰ পৰা ওলাই কিনে ছাউথলৈ যায়, এনেকুৱা হয় না। ইয়াৰো এটা এক্সিছ থাকে, যেনেকৈ বাৰ মেগনেট এটা এইটো এক্সিছ যদি হয়, ইয়াৰো এক্সিছ থাকিব। এই এক্সিছটো চিধা চিধি নহয়, এই এক্সিছটো চাব ৰ'টেশ্যনৰ পৰা 10 ডিগ্ৰী, মানে চেণ্টাৰৰ পৰা, মেইন যোনডাল এক্সিছ হ'ব তাৰ পৰা কিমান হ'ব, ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলে 11 পইণ্ট ছামথিং আহি যাব, 11.5 ধৰি লওক, ঠিক। তো এইটো মনত ৰাখিব, চেণ্টাৰৰ পৰা 11.5 মেগনেটিক এক্সিছডাল আছে, ঠিক। আৰু চেণ্টাৰৰ পৰা মেইন লাইনডালৰ পৰা 23.5ত আমাৰ এক্সিছ অফ ৰ'টেশ্যনডাল আছে, চিম্পল। এইটো চাব, এইটো এইটো এইডাল, ঠিক আছে, ইকুৱেটৰ, এইটো ছাউথ প'লটো আমাৰ ওপৰত আছে, দেখিছে এইখন মেপখনত, এইখন কোন পৰিব ওপৰত, এইটো কানাডাৰ পিনে আছে ক'ৰবাত ছাউথ প'লটো, আৰু নৰ্থ প'লটো ক'ৰবাত এইফালে আছে, ছাউথ আমেৰিকা এইখন, ছাউথ আমেৰিকাৰ এইফালে ক'ৰবাত আছে, ঠিক। জাষ্ট মই এটা বস্তু বুজালোঁ, ঠিক আছে। যদি আমি চেণ্টাৰ লাইনডাল বনাওঁ, চেণ্টাৰ লাইনৰ পৰা কিমান দূৰত, 11.5 ডিগ্ৰী, ঠিক আছে। ডেটছ ইট, এইখিনি ক'ব আছিল না। আমি মুনৰ বিষয়ে পঢ়োঁ অলপ, ঠিক আছে। মুনৰ আমি জানো মুনটো আৰ্থৰ নেচাৰেল ছেটেলাইট, তাৰ অৰিজিনটো ক'ৰ পৰা হৈছে, মষ্ট একচেপ্টেড যদি থিয়ৰী কওঁ, জায়াণ্ট ইম্পেক্ট হাইপ'থেচিছ বুলি এটা থিয়ৰী আছে, যোনে মুনৰ অৰিজিনৰ কথা কৈছে না। মুনৰ অৰিজিন এবাউট 4.5 বিলিয়ন ইয়াৰ্ছ আগত কি কাহিনী হৈছিল, এই মাৰ্চ চাইজ বডি দেখিছে কিমান ডাঙৰ, কল থিয়া, কলাইডেড উইথ আৰ্লি আৰ্থ, যেতিয়া আৰ্লি আৰ্থখন বনি আছিল আমাৰ,
তাত খুন্দা মাৰিছিল থিয়া নামৰ এটা ডাঙৰ সাইজ বডি মাৰ্চ সাইজ তাৰ পৰা হিউজ ডেব্ৰিজ ৱাজ থ্ৰোন ইনটু স্পেচ খুন্দা মাৰিলে খুন্দাৰ টুকুৰাবোৰ উৰি গ'ল ঠিক আছে উৰি যোৱাৰ পিছত কি হ'ল লাহে লাহে সেই টুকুৰাবোৰ কম্বাইন হৈ কিনে জোনবাইটো আমাৰ বনিছিল সিম্পল একো মনত ৰাখিব নালাগে মুনৰ অৰিজিন জায়ান্ট ইম্পেক্ট হাইপোথেচিছ এইখিনি কাহানী এইটো চাব থিয়া নামৰ এটা প্লেনেট খুন্দা মাৰিছে কলিজন হৈছে ডিস্ক অফ ডেব্ৰিজবোৰ ওলাই গৈছে আৰ্থৰ গ্ৰেভিটিৰ কাৰণে এইখিনি ঘূৰি থাকিলে ছেটাৰ্ণৰ নিচিনা লাগিছে লাষ্টত এইখিনি লাহে লাহে গোট খাই কিনে আমাৰ ধুনীয়া জোনবাইটো হৈ গ'ল আমি যোনটো দেখোঁ ঠিক আছে না এটা বস্তু চাব এটা মুনৰ ৰোটেশন মুনটোৱে আকৌ নিজৰ এক্সিছত পৃথিৱীৰ নিচিনা ঘূৰি নাথাকে ঠিক আছে মুনৰ ৰোটেশন ইকুৱেল টু ৰিভলিউশন ৰোটেশন মানে কি সাৰ্কুলাৰ মোশন ঠিক আছে তো মুনটো ইয়াৰ পৰা এটো সাপোজ পৃথিৱীখন এখন এটো সাপোজ বেছি পৃথিৱীখন অলপ ডাঙৰ কৰি দিছো জোনবাইটো সৰু কৰি দিছো ঠিক আছে এনেকা ঘূৰি আহি কিনে আকৌ একে জায়গাত আহে মানে ইয়াৰ এখন ফেসে আমি দেখি থাকো এটো মনত ৰাখিব পৃথিৱীৰ পৰা আমি তাৰ এটা ফেস দেখি থাকো উল্টা সাইডটো নেদেখো কাৰণ ই জাগাত ৰোটেট কৰা নাই ই এনেকা ঘূৰি কিনে ইয়ালৈ আহি যায় এক ৰাউন্ড কেতিয়া মাৰে ৰাইজ 27.3 ডেজত 28 দিনত হৈ লৈছে পৰিছে তো ইয়াৰ ৰোটেশন আৰু ৰিভলিউশনটো ইকুৱেল হয় এটো ৰিভলিউশনো হ'ল এক ৰাউন্ড কমপ্লিট কৰাটো এন্ড দিস ইজ অলসো ৰোটেশন মোশন তো দিস ইজ সিনক্ৰোনাস ৰোটেশন বুলি আমি কওঁ তাক আৰু সেম ফেজ অলৱেজ ভিজিবল মই ক'লো ন নিজৰ জাগাত যেহেতু ঘূৰা নাই এনেকা এক ৰাউন্ড মাৰে তো তাৰ একেখন মুখে আমি দেখি থাকো এটো কয় টাইডেল লকিং কিয় হয় এটো টাইডেল লকিংৰ কাৰণে কাৰণ কি আৰ্থৰ গ্ৰেভিটিয়ে মুনৰ ৰোটেশনটো স্লো কৰি দিলে কি জানি আৰম্ভণিত ৰোটেট কৰি আছিল কিন্তু আৰ্থৰ গ্ৰেভিটিয়ে তাক টানি সিধা কৰি দিলে তাক ৰোটেট কৰিব নিদিলে ইভেন্চুৱেলি ৰোটেশন টাইম আৰু ৰিভলিউশন টাইম ইকুৱেল হৈ গ'ল সো টাইডেল লকিং কনসেপ্টটো মনত ৰাখিব মুনৰ লগত ঠিক এটো যদি চাই মুনছ ৰোটেশন পিৰিয়ড ইজ অৰবিটাল পিৰিয়ড ইচ কিপ ওয়ান সাইড ফেসিং দ্য আৰ্থ উই নেভাৰ সি ফাৰ সাইড অফ দ্য মুন এইটো সাইড আমি নেদেখো ডাক দিয়াটো এনেকা আমাৰ মুনটো ঘূৰি আছে দেখিছে এইটো ভাগে আমি দেখি আছো ঠিক সিম্পল আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট মুন আৰু আৰ্থৰ প্লেন ইকুৱেল নহয় এটো কেনেকা বুজাও অলপ বুজাব লাগিব সাপোজ এখন মানি লওক এখন মই এখন থালি এখন আঁকিছো ইয়াত পৃথিৱীখন ঘূৰি আছে এই থালিখনত ঠিক আছে থালিখনত পৃথিৱীখন ঘূৰি আছে না মুনটো এখন থালিত ঘূৰা নাই মুন এখন বেলেগ এখন থালিত ঘূৰি আছে যোনখন থালি এইখন থালিৰ পৰা কিমান 5 ডিগ্ৰী ওপৰত আছে দেখিছে আৰ্থটো এই পাতত ঘূৰি আছে মানি লওক 3D ত বুজালে বেছি ভাল পালে হয় মুনটো সেম ৰাস্তাটোত ঘূৰা নাই আৰ্থৰ এক্ৰছ সৰি এখন আৰ্থটো ঘূৰি আছে ন আমাৰ মুনটো দেখিছে সেম এংগেলত ঘূৰা নাই আৰ্থৰ লগত এটো ফটোত যদি বুজিব বেয়া পাইছে মই আৰু এটা বেলেগ আঁকি কিনে বুজাই আছো মানি লওক আমাৰ এখন আৰ্থ আমি আৰ্থখন ঘূৰি আছে ন এনেকা ঘূৰি আছে না মুনটো আৰ্থৰ এক্ৰছত ঘূৰি আছে সেম প্লেনত নহয় অলপ উঠাকে ঘূৰি আছে মুনটো এখন যদি মই শেডেড কৰি দিও এটো সাপোজ আৰ্থ ঘূৰি থকা থালিখন মুন যিখনত ঘূৰি আছে অলপ বেকাকে এনেকা আৰ্থৰ এক্ৰছত ঘূৰি আছে দেখিছে না এনেকা ঘূৰি আছে না এই থালিখন আৰু এই থালিখনৰ মাজৰ যোনটো এংগেল হ'ব ন দিস ইজ 5 ডিগ্ৰী এনেকা বেকাকে অলপ ঘূৰি আছে মুনটো আৰ্থৰ এনেকা ঘূৰা নাই মানি ল আৰ্থখন এনেকা ঘূৰি আছে মুনটো আৰ্থৰ এনেকা ঘূৰা নাই একেখন প্লেটতে মই আঁকিব নোৱাৰো ঠিক ওকে দাইটো সিম্পল মুনৰ নিজৰ লাইট নাথাকে তো সূৰ্যৰ পোহৰটো যেতিয়া এনেকা আহে এখন আমাৰ পৃথিৱী ঠিক আছে পৃথিৱীখন এফালে সূৰ্যৰ পোহৰ পুৰা পৰি আছে ইয়াতে যেতিয়া মুনটো থাকে মুনৰ এটো সাইডেহে পোহৰটো পাব এটো সাইড যোনটো পৃথিৱীক ফেস কৰি আছে এটো সাইড ই পোহৰ নাপাব তো আমি ইয়াৰ পৰা আন্ধাৰ দেখিম সেকেন্ডলি আমি দিনৰ টাইমতো এনেও নেদেখো ৰাতিৰ টাইমত ইয়াৰ পৰা হেফালে চাবলৈ বহুত টান দিনৰ মানুহটো এনেও নেদেখে সো এই পজিশনটো মুনৰ নিউ মুন আমি একো নেদেখো অমাবস্যা লাহে লাহে মুনটো ইয়ালৈ আহি গ'ল মানি লওক এতিয়া অলপ সূৰ্যৰ পোহৰটো ইয়াত পৰিব তো দিনৰ মানুহেটো নেদেখিব অলপ ইয়াৰ পৰা মানুহখিনি কেনেকুৱাকে দেখিব এনেকুৱাকে দেখিব কাচি টাইপ দেখিব ইয়াত আহি গ'ল ইয়াত আধাখিনি পৰিব ইয়াৰ মানুহে কেনেকুৱা দেখিব এইটো আধা ঠিক তেনেদৰে যেতিয়া বিপৰীত সাইডে আহি যাব চাব পুৰা মুনৰ পোহৰটো পুৰা পৰিব সূৰ্যৰ পোহৰ পুৰা পৰিব এটা আপোনাকে ভাবিব কেনেকা পৰিব পৃথিৱীখন দেখোন মাজত আহে হেইটোৱে কৈছো মুনৰ প্লেন আৰু পৃথিৱীৰ থালি ইকুৱেল নহয় মুনটো ক'বাত ওপৰত আছে পৃথিৱীখন তলত আছে
এনেকা যদি পৃথিৱীখন ঘূৰি আছে জোনবাইটো এনেকা ঘূৰা নাই জোনবাইটো এনেকা ঘূৰি আছে তো জোনবাইটো মানি লওক ক'বাত এইখিনিতে আছে পৃথিৱীখন মানি লওক ক'বাত এইখিনিতে আছে সূৰ্যৰ পোহৰটো ওপৰেদি পৰিব না সেইকাৰণে ফুল মুন ঠিক তো দিছ ইজ দ্য মুন চাইকেল একো ইম্পৰ্টেণ্ট নহয় জাষ্ট এনে এটা মই নলেজৰ কাৰণে শ্বেয়াৰ কৰিলোঁ না কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট সূৰ্যগ্ৰহণ আৰু আমাৰ চন্দ্ৰগ্ৰহণ সোলাৰ এক্লিপছ এণ্ড লুনাৰ এক্লিপছ তো সোলাৰ এক্লিপছ কেনেকৈ চিম্পল কনচেপ্ট জোনবাইটো যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত আহি যায় চোৱা মনত ৰাখিব কেনেকৈ কৰিবা সোলাৰ এক্লিপছ সোলাৰ মানে সূৰ্যটোক ঢাকিছোঁ না সূৰ্যটোক কোনে ঢাকিব কাৰ পৰা ঢাকিছে পৃথিৱীৰ পৰা যদি সূৰ্যটোক ঢাকিছে সূৰ্যটোক আমি ঢাকিছোঁ ক'ৰ পৰা পৃথিৱীৰ পৰা তো মাজত কোন আহিব মাজত জোনবাই আহিব চিম্পল মুন কামছ ইন বিটুইন আৰ্থ এণ্ড ছান ঠিক এনেকুৱা জোনবাইটো মাজত আহি গৈছে সূৰ্যটো ইয়াতে আছে এইটো আমি চন্দ্ৰগ্ৰহণ আমি চাবলৈ নাপায় নাও ইয়াত এইটো চাবা ৰেজবোৰ যেতিয়া বনায় এটা পূৰা ডাৰ্ক শ্বেডো ৰেজন বনে ডাৰ্ক শ্বেডো ৰেজন এইটো সেইটোক আম্ব্ৰা বুলি কয় ঠিক আছে আৰু এটা লাইট শ্বেডো ৰিজন মানে ইয়াৰ পৰা একদম পূৰা বেলেগ দেখিবা আম্ব্ৰাত যদি তুমি থিয় হোৱা বেলেগ দেখিবা ইয়াত থিয় হ'লে অলপ বেলেগ দেখিবা অলপ সূৰ্যটো ওলাই থাকিব পূৰা জোনবাইটোৱে ঢাকা নাই এইটো জেগাত এই জেগাখিনিত পূৰা জোনবাইটোৱে ঢাকি দিছে ঠিক সেইখিনিক কয় পেনাম্ব্ৰা ঠিক মই ইয়াতে বুজাই আছোঁ এইটো ডায়েগ্ৰামত ভালকৈ বুজিবা তিনিটা টাইপৰ সোলাৰ এক্লিপছ থাকে যদি জোনবাইটো আমাৰ ওচৰত থাকে ওচৰত মানে কোনটো পেৰিজি মই সেইকাৰণে পঢ়াইছিলোঁ পেৰিজিটো ওচৰত থাকে এইটো সূৰ্য এই লাইনডাল আমাৰ পৃথিৱীৰ লাইন বুলি ভাবা এই লাইনডাল পৃথিৱীৰ হা এই পইণ্টটোৰ পৰা আমি যেতিয়া চাওঁ চ' আমি আম্ব্ৰাত আছোঁ য'ত পূৰা ঢাকনিখিনি পৰিছে পূৰা ঢাকি দিছে আমি এনেকুৱা দেখিম পূৰা ঢাক খাই গৈছে এনেকুৱা সূৰ্যটো দেখিম দিছ ইজ টোটেল সোলাৰ এক্লিপছ প্ৰথম নম্বৰ এইটো ছেকেণ্ডটোত চাবা যদি আমি ঠিক আছে এই জেগাটোত থাকোঁ ইয়াতেও ডায়েগ্ৰামটোত চাব পাৰা এইটো ডায়েগ্ৰামটোত চাব পাৰা এইটো ডায়েগ্ৰামত চোৱা আমি যদি চিট থাকোঁ চিট চাবা ঠিক আছে ইয়াত কি হৈছে আমি এই পইণ্টটোতো ইয়াতে পৰাই নাই পূৰা আন্ধাৰ বা এইখিনি জেগাটো চাবা এইখিনি জেগাত এই কাষৰ জেগাটোত চাবা এইটো এইটো আম্ব্ৰা পেনাম্ব্ৰাৰ জেগাখিনি চাবা এইখিনি কি হয় পূৰা ঢাকা নাই পেনাম্ব্ৰা ইয়াত আমি এই এনেকা দেখিম ঠিক আছে চিৰ জেগাটো ডেট ইজ পাৰ্চিয়েল সোলাৰ এক্লিপছ চি আৰু এই জেগাটোত চাবা বি জেগাটোত চাবা দেখিছা এইটো এনটাম্ব্ৰা বুলি কয় পূৰা ঢাক খাই যোৱাটো যিখিনি জেগাত পূৰা একদম শ্বেডোটো পৰিছে ডেট ইজ আম্ব্ৰা য'ত শ্বেডোটো ভালকৈ পৰা নাই ডেট ইজ পেনাম্ব্ৰা আৰু এনেকুৱা এটা মাজত জেগা আছে যিখিনিত একো নাই কিন্তু জোনবাইটোৱে পূৰা সূৰ্যটোক ঢাকি দিব পৰা নাই কিয় কাৰণ কি দূৰত আছে পৃথিৱীৰ এইটো ওচৰত আছিল পৃথিৱীৰ এইটো অলপ দূৰত আছে পৃথিৱীৰ সূৰ্যটো দেখিছা তো চৰি জোনবাইটো দিছ ইজ এপজিট আছে দূৰত থাকিব লাগিব তেতিয়া আমি কেনেকুৱা দেখিম এনেকুৱা দেখিম ঠিক বুজিলোঁ দিছ ইজ এনুলাৰ সোলাৰ এক্লিপছ কনচেপচুৱেল কুৱেশ্যন এনুলাৰ সোলাৰ এক্লিপছ দেখিবৰ কাৰণে আমাৰ পেৰিজিত থাকিলে হ'ব নেকি নহ'ব এপজিট থাকিব লাগিব দূৰত থাকিব লাগিব দূৰত থাকিলেহে এই পইণ্টটো সৃষ্টি হ'ব এনেকুৱা এটা গেপ সৃষ্টি হ'ব বুজিলোঁ সোলাৰ এক্লিপছ ক্লিয়াৰ আহক লুনাৰ এক্লিপছ পঢ়োঁ লুনাৰ এক্লিপছ মানে লুনাৰ জোনবাইটোক ঢাকিছোঁ ঠিক আছে জোনবাইটো ঢাক খাইছেনে ঢাক খাইছে পৃথিৱীখন মাজত আহি গৈছে জোনবাইটো ঢাক খাই গ'ল ঠিক দিছ ইজ লুনাৰ এক্লিপছ আৰ্থ কামছ বিটুইন দ্য ছান এণ্ড দ্য মুন ইয়াৰো তিনিটা টাইপ থাকে এটা হ'ল টোটেল এটা হ'ল পাৰ্চিয়েল এটা হ'ল পেনাম্ব্ৰেল ঠিক মই অলপ ডায়েগ্ৰামসহ বুজাওঁ এইটোত চাব যেতিয়া জোনবাইটো ঘূৰি আছে এনেকুৱা পজিশ্যন এটাত যদি থাকে আৰ্থৰ পূৰা আম্ব্ৰা মানে পূৰা ফুল শ্বেডো এনেকৈ যদি আমি ৰে অপটিক্স হয় বাৰু এনেকৈ যদি পূৰা বনাওঁ এই পূৰা আন্ধাৰ জেগাখিনিত থাকিলে দিছ ইজ আম্ব্ৰা এই টাইমটোত কি হয় জোনবাইটোক আমি পূৰা ৰঙা দেখোঁ কিয় সূৰ্যৰ পোহৰখিনি ইয়াত পৰি নহয় মই লাইট কৈছোঁ লাইটবোৰ স্কেটাৰ্ড হৈ গ'ল সৰু ৱেভলেনবোৰ ইয়ালৈকে নাযায় লাম্বা ৱেভলেনটো ইয়ালৈকে পাব নাও লম্বা ৱেভলেন কাৰ ভিপজিঅ'ৰ মনত পেলাওক মই আগৰ ক্লাছত এবাৰ পঢ়াইছিলোঁ ৰেড ৱেভলেনটো ইয়ালৈকে পাব লাইট ইয়াতে পাব চ' আমি ৰেড দেখোঁ ইয়াত ঠিক ক্লিয়াৰ মাজত এইখিনি পেনাম্ব্ৰাত থাকিলে এইটো পেনাম্ব্ৰেল হয় আৰু পাৰ্চিয়েল মানে কেনেকুৱা হ'ব এনেকুৱা আধা আম্ব্ৰাত আধা পেনাম্ব্ৰাত থাকিলে ডেট ইজ পাৰ্চিয়েল অনলি পাৰ্ট অফ মুন এণ্টাৰ্ছ আম্ব্ৰা আধা পাৰ্চিয়েল এইটো পেনাম্ব্ৰেল মানে মুন পাছেছ থ্ৰু পেনাম্ব্ৰা অনলি পেনাম্ব্ৰাত থাকে
ঠিক ওকে এইটো চাওক এনেকুৱা দেখিব পূৰা টোটেলটো পূৰা আমৰাজ যদি থাকে ঠিক এইখিনি হৈ গ'ল না ইয়াৰ লগত মূৰৰ লগত জড়িত থকা লাষ্ট কনচেপ্ট এটা মই আৰু কৈ দিছোঁ টাইডছ কি হয় ন টাইডছ হয় পিৰিয়ডিক ৰাইজ এণ্ড ফল অফ অ'চিয়ান ৱাটাৰ কজ মেইনলি বাই মুনছ গ্ৰেভিটি চাওক জোনবাইটোত মাছ আছে জোনবাইটো গ্ৰেভিটি আছে সেই জোনবাই গ্ৰেভিটিৰ কাৰণে আমাৰ সাগৰৰ পানীখিনি অলপ টানে ওপৰলৈ উঠিব কেতিয়াবা কমিও যায় কেতিয়াবা আহি যায় এনেকৈ এনেকৈ যে আহি থাকে ঢৌবোৰ দেখিছে কোনোবা হা বিচ চিটছত গ'লে এইটো এনেকুৱা ঢৌবোৰ আহি থাকে ডেট ইজ টাইডছ ঠিক না ইয়াত দুটা কনচেপ্ট আছে স্প্ৰিং টাইড আৰু নিপ টাইড কি হয় মই ডায়েগ্ৰামটো বুজাওঁ তেতিয়া বেছি ফিলটো পাব এইটো চাওক স্প্ৰিং টাইড কেতিয়া হয় চাব এইখিনি সাগৰৰ পানী দেখাইছে আৰু ইমাজিনেৰী যেতিয়া মুনটো ইয়াত আছে ছানটো ইয়াত আছে এতিয়া এই জেগাটোত কি কৈছিলোঁ মই নিউ মুন কাৰণ কি নিউ মুন অমাৱস্যাৰ দিনা জোনবাইটো আমাৰ ইয়াত আছে আমি জোনবাই পোহৰটো নেদেখিম কাৰণ সূৰ্যৰ পোহৰটো ইটো ছাইডে পৰিব আমি পৃথিৱীৰ পৰা তাক নেদেখিম তো দিছ ইজ নিউ মুনৰ টাইমত ছান আৰু মুন আৰু আৰ্থ এটা লাইনত এলাইন আছে আৰ্থৰ গ্ৰেভিটিও টানিছে ছানৰ গ্ৰেভিটিও টানিছে পানীখিনিক বাট ছানৰ গ্ৰেভিটিটো বহুত কম হয় কাৰণ কি দূৰত আছে বহুত মুনৰটো বেছি ইনফ্লুৱেঞ্চ কৰে ঠিক পূৰা ঠেলিব তো দেখিছে এই জেগাখিনিত পানীখিনি কিমান উঠি গৈছে ঠিক তেনেদৰে পানীটোতো কনষ্টেণ্ট আছে এইখিনিতে কমি গৈছে ঠিক দিছ ইজ স্প্ৰিং টাইড আৰু এইটো নিপ টাইডত কি হ'ব মুনটো আৰু ছানটো পাৰপেণ্ডিকুলাৰ থাকিব নিপ এন 90 ডিগ্ৰী এন মানে 90 ডিগ্ৰী এনেকৈ মনত ৰাখিম 90 ডিগ্ৰীত আছে তো মুনটোৱে ঠেলিব এইখিনি বেছিকৈ ঠেল খাব ছানটোৱে ঠেলিব ইমান ঠেলিব নোৱাৰে তো ইমান হ'ব তো এটা কথা মনত ৰাখিব এইটোত স্প্ৰিং টাইডত হাইটো বেছি হয় নিপ টাইডতকৈ ল'টো কম হয় ইয়াত ইমানখিনি আছে ইয়াত বেছি কম ঠিক দিছ ইজ স্প্ৰিং টাইড এণ্ড নিপ টাইড কনচেপ্টটো বুজিলোঁ ঠিক আছে আৰু দুটা বস্তু আছে এব আৰু ফ্ল' কি হয় ছাপ'জ এব ইজ ৰাইজিং অফ চি লেভেল ৱাটাৰ মুভিং টুৱাৰ্ড শ্ব'ৰ চাওক পূৰা টাইড হোৱালৈকে ছাপ'জ জোনবাইটো সেই পজিশ্যনটোত আহিব তাৰ আগে আগে কি হ'ব পানীটো বাঢ়া আৰম্ভ আহিব কাৰণ কি এই গ্ৰেভিটিটো পূৰা অহা নাই হা পূৰা এটা লাইনত অহা নাই এটা লাইনত আহি যোৱালৈকে পূৰা ইয়াতে মেক্সিমাম হৈ গ'ল স্প্ৰিং টাইড এই যে পানীখিনি বাঢ়ি আছে পানীৰ লেভেলটো বাঢ়ি আছে ডেট ইজ এব এটা টাইমত বাঢ়ি গ'ল দেন আকৌ জোনবাইটো দূৰলৈ গৈ আছে দেখিছে এইটো দূৰলৈ গৈ আছে ধৰ তাৰপিছত আকৌ পানীখিনি যিখিনি আহিছিল এনেকৈ ভাবক এইটো মোৰ শ্ব'ৰ ইয়ালৈ পানীখিনি পূৰা উঠি আহিছিল ডেট ইজ এব এটা টাইমত মেক্সিমাম হৈ গৈছে একদম পানী মোৰ এইটো বাউণ্ডাৰী লাইন ন এইখন চাপ'জ সাগৰ একদম ভিতৰলৈকে আহি গৈছে মেক্সিমাম দেন লাহেকৈ পানীটো পিছত যোৱা আৰম্ভ কৰিব ফলিং অফ চি লেভেল এইটোক কয় এব ফলিং অফ চি লেভেলটোক কয় এব ফ্ল' মনত ৰাখিব ফ্লাড এফেদি ফ্ল' হয় ফ্ল' মানে কি পানীৰ কিবা এটা ফ্ল' হ'ব এনেকৈ মনত ৰাখিব তো পানীটো যেতিয়া উঠি গৈ আছে একদম মেক্সিমাম হ'ব দেন পানীটো লাহে লাহে কমি যাব ডেট ইজ এব এণ্ড কমি কিনে একদম মিনিমাম হৈ যাব ফ্ল' হ'ব ৱাটাৰ ৰাইজেছ পানীটো বাঢ়িব হাই টাইড হ'ব একদম মেক্সিমাম লেভেল একদম মেক্সিমাম লেভেল একদম মেক্সিমাম লেভেল পাব ঠিক আছে মেক্সিমাম লেভেল পাব দেন লাহে লাহে এব টাইড হ'ব পানীটো সৰিব কমিব দেন ল' টাইড হ'ব একদম ল' টাইড মানে এইটো ঠিক চিম্পল ইমান বেছি না ওপৰে মনত ৰাখিলে হ'ল এইখিনি ইমান ক'ৰ কনচেপ্ট নহয় ক'ৰ কনচেপ্ট যেতিয়া মই কওঁ এই ৰোটেশ্যনৰ আৰু সেইটো আৰ্থে যে এক্সেলত এটা এক্সিছত যে ৰোটেট কৰি আছে সেই কনচেপ্টটো ইম্পৰ্টেণ্ট ঠিক চ' অলপ মই PYQ যদি চাওঁ ইয়াতে অলপ PYQ অলপ আলোচনা কৰি দিওঁ মই এটা এইটো চাব দ্য ষ্টেণ্ডাৰ্ড টাইম অফ দ্য ফলোয়িং বহুত পুৰণা কুৱেশ্যন চাওক জিঅ'গ্ৰাফিত PYQ পুৰণাও কৰিব কামত দিব যিটো শিকিব ন সেইটো কেতিয়াবা অপশ্যন বনি কিনে আহি যাব পাৰে দ্য ষ্টেণ্ডাৰ্ড টাইম অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ এহেড অৰ বিহাইণ্ড গ্ৰীণউইচ মিন টাইম ডিপেণ্ডিং অন ৱেডাৰ দে আৰ ইষ্ট অৰ ৱেষ্ট হয় এইটো গ্ৰীণউইচ মিন টাইমৰ ইষ্টত আছে নে ৱেষ্টত আছে সেইমতে ইয়াৰ আগুৱাই থাকিব বা ইয়াৰ পিছুৱাই থাকিব সময়টো সেইটোৱে কৈছে লংগিটিউড না এইকেইখন দেশ দিয়া আছে না কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ছিকুৱেঞ্চিয়েল অৰ্ডাৰ এটাত সজাব দিছে গিভছ দ্য কাৰেক্ট এৰেঞ্জমেণ্ট অফ দ্য কাউণ্ট্ৰিজ একৰ্ডিং টু দিয়াৰ ষ্টেণ্ডাৰ্ড টাইম হয় এহেড টু বিহাইণ্ড মানে চবতকৈ আগত কোন আহিব যোন চবতকৈ এহেড আছে আগুৱাই আছে গ্ৰীণউইচ মিন টাইম ঠিক আছে ইউকেৰ ওচৰেদি গৈছে আমাৰ
এইফালে ইষ্টৰ পিনে ইউকেৰ ইষ্টত চবতকৈ ইষ্টত কোন আছে আমি অলপ যদি জিঅ'গ্ৰাফিটো চাওঁ কিউবা নহয় গ্ৰীচ নহয় ইৰাক আছে বাৰু ইষ্টত অলপ বেছিকৈ কোষ্টাৰিকা নহয় জাপানটো বহুত ইষ্টত আছে জাপানটো সাংঘাতিক ইষ্টত আছে বহুত দূৰত আছে তো জাপানত চবতকৈ টাইম ডিফাৰেঞ্চটো এহেডত হ'ব আগুৱাই হ'ব তো জাপান চবতকৈ আগত আহিব তো 5 অপশ্যনটো যদি আমি জানো আগত আহিব এনচাৰ ওলাই গ'ল সিম্পল নাও এইটো চাব ভেৰিয়েশ্যন 2013 লেন্থ অফ ডে টাইম এণ্ড নাইট টাইম ফ্ৰম ছিজন টু ছিজন আৰ ডিউ টু কিহৰ কাৰণে হয় ডে টাইম আৰু নাইট টাইমৰ ভেৰিয়েশ্যন হৈ আছে কেনেকা জুনৰ মাহত ডেটো ডাঙৰ নাইটটো সৰু ঠিক তেনেদৰে ডিচেম্বৰত উল্টা নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ কথা কৈছোঁ তো অকল আৰ্থ ৰোটেশ্যন অন ইজ এক্সিছৰ কাৰণে হ'ব নেকি নহয় অকল ৰোটেশ্যনৰ কাৰণেতো নাই হোৱা আৰ্থ ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান ইন অকল ৰিভলিউশ্যনৰ কাৰণে হোৱা নাই লেটিটিউশ্যনেল পজিশ্যন অফ দ্য এইটোও নহয় ৰিভলিউশ্যন অফ দ্য আৰ্থ অন এ টিল্টেড এক্সিছ ৰিভলিউশ্যনো কৰিব লাগিব টিল্টেড এক্সিছত থাকিব লাগিব যদি টিল্টেড এক্সিছত নাথাকে মই কৈছোঁ চিধা চিধি যদি ঘূৰি থাকিলে হয় সমানে দিন পালে হয় সমানে ৰাতি পালে হয় কথাটো বুজিলোঁ চিম্পল কুৱেশ্যন অ'কে এগেইন ৰিচেণ্ট ইয়াৰৰ কুৱেশ্যন চাওঁ এইটো কুৱেশ্যন অন জুন 21 এভৰি ইয়াৰ জুন 21 মানে মনত পৰিব নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো পূৰা হালি দিছে মানে কেঞ্চাৰত আছে ছানটো সেইখিনিৰ ওচৰা ওচৰি হুইচ অফ দ্য ফলোয়িং লেটিটিউড এক্সপিৰিয়েঞ্চেছ ছানলাইট অফ মোৰ দেন 12 ঘণ্টা চাওক ছানলাইট মানে সূৰ্যৰ পোহৰ 12 ঘণ্টাতকৈ বেছি আছে ডেফিনেটলি পলটোততো সদায় থাকিব ঠিক আছে তো ডেফিনেটলি আৰ্কেটিক চাৰ্কেল মানে একদম ওপৰটো মই কৈছোঁ এইটো হ'ব অপশ্যন দেন টপিক অফ কেপ্ৰিকৰ্ণ হ'ব নেকি কেপ্ৰিকৰ্ণটো নহ'ব কেপ্ৰিকৰ্ণটো তলত আছে ইয়াতো ৰাতি দীঘল হ'ব না দিনটোতো দীঘল নহয় চৰি কি কৈছোঁ মই ছানলাইট বেছি লকে তো ছানলাইট তো ইয়াত দিনটোতো ছুটি হ'ব কেপ্ৰিকৰ্ণৰ ৰাতিটো দীঘল হ'ব তো দিনটো যেতিয়া ছুটি হ'ব তো 12 ঘণ্টাতকৈ বেছিতো ছানলাইট নাথাকিব কেপ্ৰিকৰ্ণ কাটা খাই গ'ল ইকুৱেটৰত হ'ব নেকি ইকুৱেটৰতো নহ'ব টপিক অফ কেঞ্চাৰত হ'ব নেকি ইকুৱেটৰত কিয় নহ'ব যদি সমান থকা হয় ইকুৱেটৰত 12 ঘণ্টা হ'লে হয় ইয়াত কি কৈছে 12 ঘণ্টাতকৈ বেছি যদি মই অলপ হালি দিওঁ ইকুৱেটৰটো এনেকুৱা হৈ গ'ল না লাইনডাল কমত আহি গ'ল ইকুৱেটৰটো 12 ঘণ্টাতকৈ বেছি নহ'ব ঠিক ৰাতিটো দীঘল হ'ব তো আমাৰ এনচাৰটো হ'ব আমাৰ টপিক অফ আৰ্কেটিক চাৰ্কেল 4 আহিব 4টো আহিব বুলি জানো আমি তো আমি আৰু এটা 4টো যদি জানো আমাৰ 2 and 4 কেঞ্চাৰ আৰু হেৰিটো আৰ্কেটিক চাৰ্কেল না এইটো কোৱেশ্যন চাওঁ অন দ্য প্লেনেট আৰ্থ most of the fresh water exists as ice caps and glacier out of the remaining fresh water the largest portion ক'ত পায় আমি জানো গ্ৰাউণ্ড ৱাটাৰত পায় সেই ডায়েগ্ৰামটো মনত ৰাখিব আইচ কেপ এণ্ড গ্লেচিয়াৰ তাৰ ৰিমেইনিং ফ্ৰেছ ৱাটাৰ লাৰ্জেষ্ট প্ৰপৰ্শ্যন গ্ৰাউণ্ড ৱাটাৰত পায় ঠিক মই ডিছকাছ কৰি দিছিলোঁ এগেইন এইটো চাব কেতিয়া আহিছে 2013ত আহিছে সেম কুৱেশ্যন ৰিপিট কৰিছে এইটো কোনটো ইয়াৰত আহিছে ইয়াৰটো মই নিলিখিলোঁ আই থিংক 2021 নে 20 মানত আহিছিল নেকি 21 নে 20ত আহিছে চাগে পাহৰি গ'লোঁ 21ত চাগে with reference to the water on the planet earth concept following the amount of water in rivers and lake is more the amount of ground water দেখিছে আমি যদি সেই PYQ টো কৰোঁ আমি সেই PYQ টো কৰাৰ পিছত আমি আইডিয়া পাওঁ যে ৱাটাৰৰ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা আছে ইম্পৰ্টেণ্ট UPSC কাৰণে আমি দেখিছোঁ গ্ৰাউণ্ড ৱাটাৰত বেছি আছে ৰিভাৰ এণ্ড লেকতকৈ তো 1 নম্বৰটো ভুল নাও এমাউণ্ট অফ ৱাটাৰ ইন পোলাৰ আইচ কেপ এণ্ড গ্লেচিয়াৰ ইজ মোৰ দেন দ্য এমাউণ্ট অফ কাৰণে হয় পোলাৰ আইচ কেপততো 70 কিমান পাৰ্চেণ্টেজ আছিল বাকীখিনিহে হেৰি আছিল ডায়েগ্ৰামটো চালে গম পাব ঠিক তো এনচাৰটো হ'ব 2 অনলি দেখিছোঁ তো এইকেইটাই আমাৰ কুৱেশ্যন আছিল তো এই ভিডিঅ'টো ইমানখিনিতে ৰাখোঁ আমাৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই আকৌ ৰিৱাইণ্ড কৰি চাব মই মোৰ ফালৰ পৰা বেষ্ট দিবলৈ যত্ন কৰি আছোঁ আপোনালোকেও আপোনাৰ ফালৰ পৰা বেষ্ট দিয়ক মই কনচেপ্টছৰ ক্লিয়াৰিটি লৈ পূৰা বুজাম ঠিক আছে দেন নেক্সট ভিডিঅ'ত আহি আছোঁ মই আকৌ ইণ্টেৰিয়ৰ্ছ অফ দ্য আৰ্ট লৈ কিনে জিঅ'গ্ৰাফিৰ ঠিক আছে এইখিনিতে সামৰিলোঁ ধন্যবাদ